তোমালোকক স্বাগতম জনাইছো তোমালোকৰ মৰমৰ চেনেল মেথছ আছামলৈ মই দীপাংকৰ আমি কৰি আছিলো পৃষ্ঠকালি আৰু আয়তন চেপ্টাৰ 2 অলৰেডি তাৰ তিনটা পাৰ্ট কমপ্লিট হ'ল গতিকে পাৰ্ট 1 to 3 মই তলত ডেসক্ৰিপচনত লিংক এটা দিম গতিকে সেইকেইটা পাৰ্ট চাই আহি যাবা পাৰ্ট নম্বৰ কিমান 4 তে আজি হ'ব পাৰ্ট 4 ঠিক আছে আৰু আমাৰ এটা ধুনীয়া ওয়েবসাইট আছে www.mathsasam.com ভিজিট কৰিব পাৰা তাত গৈ পেলাই ম্যাথমেটিক্স সেকশনটো খুলিছো কি কি ক্লাছ হৈছে ধুনীয়া গম পাবা ম্যাথমেটিক্স এডভান্স ম্যাথছ জেনাৰেল সায়েন্স সব এক্সট্ৰাকে চলি আছে ঠিক আছে তে আমি যোনখিনি লাগে কৰিছিলো পৃষ্ঠকালি আৰু আয়তন চেপ্টাৰটো তাৰ পিছৰখিনি পৰা কন্টিনিউ কৰো আজিৰ ফাৰ্স্ট কোৱেশ্চনটো চোৱা কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ কোনছা 7 একদম মজা কোৱেশ্চন প্ৰথমতে কোৱেশ্চনটো বহুত দীঘল দেখা বহুত কোৱেশ্চনটো বহুত দীঘল দেখা লগে লগে বহুত ষ্টুডেন্টে কি কৰিব ইমান ডাঙৰ কোৱেশ্চনটো পটকে কি কৰি দিব এৰি দিব ঠিক আছে জুনে জুনে মেথছ অকমান কি পায় বেয়া ঠিক আছে কোৱেশ্চনটো একেবাৰে নেৰিবা কোৱেশ্চনটো একেবাৰে সহজ পানী কোৱেশ্চন আগৰ যেকিটা কোৱেশ্চন আছিল 1 2 3 4 5 6 7 তাত 6 লৈকে তাত কিয় পানী কোৱেশ্চনটো দেখাত দীঘল হ'ব পাৰে একদম সিম্পল কাহিনী এটা আছে ইয়াত জাস্ট কাহিনী আছে কাহিনীটো ফিল কৰা কাহিনীটো নো কি কোৱেশ্চন উলাই চপিয়ে থাকিব তে সোৱা কোৱেশ্চনটো আমাক কি কৈছে কি দিছেচোন টম্বু প্ৰথম বানানটোৱে ভুল প্ৰথম বানানটোৱে ভুল টম্বু ঠিক আছে ওকে বানান শুদ্ধ কৰিলো 1 মিনিট ৰবা ওকে আপ দেখো টম্বু আকৃতি এটা বেলনৰ ওপৰত এটা শংকুৰ মুধচৰে আবৃত কি কলে টম্বু আকৃতি এটা বেলন মানে বেলনটো বুজি পাই গলো সোৱা প্ৰথম কথা এটা কম এখিনতে ইয়াৰ আগত কোৱেশ্চনটো কৰাৰ আগত 7 নম্বৰ কোৱেশ্চনৰ আগত আমি যিকিটা কোৱেশ্চন কৰিলো 1 2 3 4 5 6 তাতে আমি মেইন কনসেপ্ট গুটেখিনি কৰি পেলালো আৰু আমি বস্তু পাঁচটা মেইন বস্তু চিনি পালো ঘনক চিনি পালো আয়তীয় ঘনক চিনি পালো গোলক চিনি পালো শংকু চিনি পালো আৰু বেলন চিনি পালো এই পাঁচটাৰ ওপৰতে গুটেখন খেলা গতিকে কাহিনী সেই সূত্ৰকিটাৰ ওপৰতে হৈ থাকিব খালি বস্তুটো বুজি পাব লাগিব ঠিক আছে বস্তুটো বুজি পালে ধুনিয়াকে হৈ থাকিব তেসো এটো কোৱেশ্চন এনো কি কৈছে টম্বু আকৃতি বেলন মানে কোনসা দেখো টম্বু আকৃতি বেলন মানে এটা হৈ গল বেলন এটো হৈ গল আমাৰ মৰমৰ কি বেলনটো বুজি পাইছো এটা সুঙা বুলি ভাবিব পাৰা এটো হৈ গল আমাৰ বেলন তে এটুকু তুমি বেলন বুলি কব পাৰা যদি মই এখিনি জায়গা এখিনি গলটো বেলন এখিনি নহল ন তো এখিনি জায়গা মই ধুনিয়াকে কাটি দিম ব্লেড এখন দি ওপৰটো ধুনিয়াকে কাটি দিম এটো হৈ যাব এটা বেলন তে এটো হৈ গল বেলন টম্বু আকৃতি এটা বেলন টম্বু আকৃতি মানে ওপৰত চাগে কিবা টম্বু এখন আছে কি আছে টম্বু ঠিক আছে ওকে ওপৰত এটা কি কৈছে টম্বু আকৃতি এটা বেলনৰ ওপৰত এটা শংকুৰ মুধচৰে আবৃত তুমি যদি কোৱেশ্চনটোত চোৱা এটা বেলন শব্দ আছে তুমি এটা বেলন আকিলা নেক্সট যদি তুমি চোৱা এটা শংকু আছে এটা শংকু এটা কিতে মুধজত শংকু আছে তেটো হৈ গল মুধচ মানে মূৰটো তে মুধজত কি আছে শংকু এটা কবা স্যাৰ শংকু কোনটো খাইটো তোমালোকৰ মায়ে যেতিয়া তেল বাকে এনে কোৱা বস্তুটো যে হেইটোৱে হৈ গল কি শংকু এইটো শংকু এইটো হৈ গল এটুক আমি সুপি বুলি কওঁ তে আমি এইখিনি জায়গা হ'ব নোৱাৰিব হয় না এইখিনি জায়গা তুমি কাটি দিব লাগিব ঘৰত গৈ কাটি দিবাগে ব্লেড এখন দি নি পেলাই গালি কেটামান খাবা তে এইটোৱে হৈ যায় শংকু ঠিক আছে এখিনি হ'ব লাগিব জুঙা হ'ব লাগিব তেতিয়া শংকু হ'ব এনে তোমালোকে যদি শংকুটো এনে কোৱা ন তোমালোকৰ ঘৰত থকা সুপিটো এনে কোৱা যদি কাটি দিয়া এটো যদি কাটি দিয়া এনেকুৱা ফুটা এটা হৈ যাব কিন্তু ফুটাটো হলেও নহব একদম এনেকুৱা কি হ'ব লাগিব জুঙা হ'ব লাগিব জুঙা কৰি লবাও ঠিক আছে গালি কেটামান খাই ঠিক আছে তে এটো হৈ গল শংকু তে মুধচটোৰ ওপৰত মানে এটো আছে তে এটো আনি পেলাই তুমি এনেকে ইয়াত বহাই দিবা এনেকে বহাম জানো এনেকেটো নবহাম বহালে কেনেকে বহাম উল্টাকে বহাম এনেকে বহালে আৰু কোনে বহাব এনেকে গম পাইছা এনেকে কোনে বহাব এটো শংকুটো আনি পেলাই যদি আও বেলনটোৰ ওপৰত এনেকে বহাই দিও কি কাহিনী হ'ব গম পাবাই কেনেকুৱা বৰষুণ আহিব হয় না বেকা বেকিকে সব বৰষুণ সোমাব গতিকে এই বস্তুটো আমি কেনেকে লগাব লাগিব ওপৰত আমি গৈ পেলাই ধুনীয়াকে এনে কেটা কি লগাই দিও শংকু ওপৰৰ পৰা আমি লগাই দিলো অকমান বেকা হৈছে ভূমিকম্প চাগে আহিছিলে সেইকাৰণে অকমান বেকা হৈছে তোমালোকে ধুনীয়াকে সিধাকে আকিবা মানে কি বুজি পালা এটা শংকু আছে শংকুটোৰ ওপৰত এটা কি আছে বেলন আছে এটা কি আছে এটা বেলন আছে বেলনৰ ওপৰত এটা কি আছে শংকু আছে এটা যদি মই সিধা সিধিকে ছবিটো অকমান সিম্পল কে আকিবলৈ যাও তুমি ক'ব পাৰা এনেকুৱা এটা বস্তু আছে ধৰা এনেকুৱা এটা বস্তু আছে এটো তুমি শংকু বুলি মনতে ভাবা এটো এটা শংকু গোল টাইপ মই আৰু এটো আকি নাথাকো এনেকুৱা গোল কৰি নাথাকো আৰু এনেকে গোল কৰি নাথাকো ছবিটো এনেকে আকিলো কি শংকু বুলি এটো আয়ত বুলি কোনা ভাইবা এটো শংকু এটা কি সৰি শংকু কপা হিল বেলন এটো হৈ গল কি বেলন এই বেলনটোৰ ওপৰত এটা কি আছে শংকুটো মই ত্ৰিভুজ টাইপত আকি দিছো এনেকুৱা বুজি পাইছো এনেকুৱা এটা কাহিনী তে ওপৰত গম পালা আছে শংকু তলত আছে কি বেলন তে হেতুৱে কথা কলে এইখিনি লাগে समझ में आ गया ठीक है अब देखो এতিয়া কোৱেশ্চনটো কি কৈছে যদি বেলনৰ অংশৰ উচ্চতা আৰু ব্যাস কমে কি দিছাচোন কোৱেশ্চনটো কিবা কিবি দি দিছে যদি বেলন অংশৰ উচ্চতা এই বেলন মানে কোনখন ইকনৰ পৰা ইকন তে ইকনকে কৈ আছে বেলন তে ইকনৰ উচ্চতা দিয়া হৈ আছে তে ইকনৰ উচ্চতা কিমান বেলন অংশৰ উচ্চতা আৰু ব্যাস কি দিয়া আছে উচ্চতা আৰু ব্যাস ক্ৰমে শব্দটোৱে কি বুজাইছে উচ্চতাক সাগে এই বুজাইছে ব্যাস সাগে এই বুজাইছে কি কৈছে উচ্চতা আৰু ব্যাস ক্ৰমে 2.1 মিটাৰ আৰু 4 মিটাৰ
কি বুলি কৈছে উচ্চতা কিমান 2.1 মিটাৰ কোৱেশ্চনটো ভুল হোৱা নাইতো একো 2.1 মিটাৰ 4 মিটাৰ ঠিকে আছে 2.1 মিটাৰ তে এখিনি পৰা এখিলে কিমান উখ 2.1 মিটাৰ 2.1 মিটাৰ 2.1 মিটাৰ আৰু ব্যাস আৰু কি দিয়া আছে ব্যাস কিমান দিয়া আছে 4 মিটাৰ ব্যাস দিয়া আছে ব্যাস মানে কি বুজি পালে বেলনটোৰ কথাই ভাবিব পৰা তুমি বেলনটো কি হৈছে এখিনিটো গোল হৈ আছে ন এবিলাকটো গোল হৈ আছে গতিকে গম পালা তুমি যদি সুঙাটো এনেকুৱা হৈ আছে ন এটো সুঙাটো মই কৈছো সুঙাটোৰ ওপৰত এটা ধুনীয়াকৈ কি আছে গোল তে গোলটোৰ ভিতৰত কি আছে ব্যাস তে ব্যাস কেনেকুৱা এখিনি পৰা এখিলে তুমি ক'ব পাৰা সিধা সিধিকে যে এখিনি পৰা এখিলে এনেকৈ দূৰত্ব কিমান হৈ আছে 2.4 মিটাৰ কিমান মিটাৰ 4 মিটাৰ কিমান মিটাৰ 4 মানে ইয়াত ব্যাস দিয়া আছে কাৰ ব্যাস দিয়া আছে যেটো বৃত্ত আছে বৃত্তটো এখিনি পৰা এখিলে দূৰত্ব দিয়া আছে কিমান 4 মিটাৰ তে ছবিটো হৈ আছে আমাৰ ডাঙৰ এটা ভুল কিয় হৈ আছে চোৱা 4 মিটাৰ এখিলেকা বুজি পালো চোৱাচোন 4 এখিনি হৈ আছে 4 মিটাৰ এখিনি দেখিবলৈ বেয়া লাগিছে 2.1 মিটাৰ ইমান ডাঙৰ 4 মিটাৰ ইমান অকমান তেনেহলে ছবিটো যদি মই পাৰফেক্টলি অকমান ভালকে আঁকিবলৈ যাওঁ এনেকৈ আঁকিলে একো নহয় তথাপিতো অকমান সন্মান কৰিব ছবিটোক এনেকুৱা সন্মান কৰো চোৱা এনেকুৱা কৰি দিওঁ এনেকুৱা কৰিলে বেছি ভাল লাগিব এটো হৈ গল এতিয়া কিমান 2.1 মিটাৰ কাৰণ এটোটো 2 চোৱা 2.1 আছে 2.1 টো সৰু হ'ব লাগিব ন 4 এটো 4 মিটাৰ আমিতো জানা নাছিলো ন সেইকাৰণে পটককে আঁকি দিলো 4 মিটাৰ কেনেকৈ আছে ওপৰত আছে কিমান 4 মিটাৰ তেনেকুৱা হৈ আছে চাগে এইটো তোমালোকৰ ঘৰটোৰ নিচিনা ঘৰ বুলি ক'লেও ভুল হ'ব ঠিক আছে ওপৰত তম্বু হৈ আছে এখন তম্বু দেখিবলৈতো ঘৰ নিচিনা হৈ গ'ল ন এখিনি এনেকৈ যদি দি দিওঁ এটা ঘৰে হৈ যাব ধুনীয়া তেনেকুৱা নহয় এইটো গোল হৈ আছে দেই এইটো গোল মাজত যিটো এইটো এনেকুৱা দেখি আছে এটা আয়ত দেখি আছে ন এইটো আয়ত নহয় কিন্তু এইটো এনেকুৱা টাইপ হৈ আছে অকণ ভাবা অকমান এনেকুৱা গোল এটা আছে মনতে ভাবা এনেকুৱা এটা কি আছে গোল এটা আছে তাৰ গোলটোৰ ওপৰত এটা ধুনীয়া কি আছে আকৌ শংকু আছে তে শংকু কোনটো আছে যদি তুমি আইডিয়া কৰা তুমি মনতে ভাবা ঘৰত তেল ভৰোৱা যিটো পিপা সেইটো কাটি পেলাই ওপৰত বহাই দিছা ভাবিলা পিপাটো বহুত ডাঙৰ হৈ গ'ল সেইটো ঘৰটোৰ ওপৰত বহাই দিছে ন গোল ঘৰ এটা ওপৰত গোল ঘৰ বুলি তুমি ভাবিব পৰা ধৰা পানীৰ টেংকি বিলাক তোমালোকে সবা সাপ্লাই পানী যে আহে পানীৰ টেংকি বিলাক এনেকুৱা ডাঙৰ পানী টেংকি থাকে তেনেকুৱা পানী টেংকিৰ ওপৰত তুমি ভাবি লোৱা ঘৰৰ যিটো পিপা হে পিপাটো তুমি মনতে ভাবিলে বহুত ডাঙৰ হৈ গ'ল হে ডাঙৰকে তুমি ডাঙি নি হেই কোৰ ওপৰত উঠাই দিলা পানী টেংকিৰ ওপৰত উঠাই দিছা হেতুৱে ছবি তে হেতুৱে ছবি তে ছবিটো যদি মই কওঁ ছবিটো কোনটো নিচিনা হ'ব এটোৰ নিচিনা কোনটো নিচিনা এটো বুজি পালো কিয় এটো নিচিনা কইলো কাৰণ 4 মিটাৰ বুলি ক'লে 4 মিটাৰ সচোন 2.1 ইমান ডাঙৰ 4.1 অকমান হ'ব পাৰে নোৱাৰে গতিকে ছবিটো এনেকুৱা কৰি দিলো ঠিক আছে বুজি পাই গলো এতিয়া আৰু কোৱেশ্চনটো দমে নাই কোৱেশ্চনটো অকনো দম নাই কোৱেশ্চনটো লাহে বস্তুবিলাক ওলাই আহি আছে তে এইখিনি তুমি ভাবিব পৰা এইখিনি এটা ধুনীয়া গোল আছে ঠিক আছে তলতো ভাবিব পৰা যে এটা ধুনীয়া কি আছে গোল আছে আৰু যদি ভাবিছা ছবিটো মই এনেকৈ আঁকিলেও কোনো প্ৰবলেম নাই আঁকি পেলাই সলভ কৰি থৈ গুচি আহিব পাৰা ঠিক আছে ওকে খালি বুজি পাব লাগে বস্তুকিটা মানে কি হৈ আছে কাহিনীটো কি হৈ আছে হেতু বুজি পাবৰ কাৰণে ছবিটো আঁকা হয় ঠিক আছে তে গম পালো 2.1 মিটাৰ কি এটো 2.1 মিটাৰ নেক্সট আমি গম পালো 4 মিটাৰ কোনটো এটো 4 মিটাৰ ওকে নেক্সট আৰু কি দিয়া আছে আৰু ওপৰৰ অংশৰ হেলনীয়া উচ্চতা মানে এই কোণৰ কথা কৈছে এনেকে বেকাকে যে আছে এটুকে কৈছে হেলনীয়া উচ্চতা এইখন হেলনীয়া মই কৈছিলো এই হেলনীয়া উচ্চতাটো কি বুলি কয় হেলনীয়া উচ্চতাটো কয় 2.8 মিটাৰ এটো কিমান দিয়া আছে হেলনীয়া উচ্চতা 2.8 মিটাৰ এটোকে তিৰ্যক উন্নতি বুলিও কয় কি বুলি কয় তিৰ্যক উন্নতি বুলি কয় এটো তিৰ্যক উন্নতিক কয় যাক আমি কি বুলি কওঁ জানানে শংকুটো তুমি মনত পেলোৱা এটো হৈ গ'ল এটা শংকু মনত পৰিছে কোনটো সেইটো পিপাটো যেটো তুমি কাটি আনিম বুলি ভাবি আছা আনিলে খাবা গালি এইটো শংকুটোৰ যদি তুমি মন কৰা এটো কি বুলি কয় জানানে চাবা এখিনি পৰা এখিলে এটো উচ্চতা কয় এখিনি কয় উচ্চতা এটো হৈ গ'ল h আৰু এখিনি কি বুলি কয় l কয় এনেকে বেকাকে যেটো অংশ থাকে এটো কি বুলি কয় l বুলি কয় কি বুলি কয় l 2.8 মিটাৰ দিয়া হৈ আছে ঠিক আছে ওকে নেক্সট কি দিছে আৰু ওপৰৰ অংশত হেলনীয়া উচ্চতা 2.8 মিটাৰ তম্বু এটা সাজুতে তে গতে বস্তুবিলাক দি আছে মানে ক'ত কি বস্তু লাগি আছে বস্তুবিলাক তোমাক দি আছে যাতে তুমি বস্তুটো ভাবিব পাৰা ওকে কিমান ধুনীয়া তম্বুটো সাজুতে ব্যৱহাৰ হোৱা ডাঠ কাপোৰৰ কালি উলিওৱা তম্বুটো সাজুতে ব্যৱহাৰ হোৱা ডাঠ কাপোৰৰ কালি উলিওৱা তেন্তে তম্বু আকৃতি এটা বেলন শুনা এটা বস্তু কৈছে তম্বু আকৃতি এটা বেলন মানে কি জানানে তম্বু আকৃতি মানে বেলন এই বেলনটো তম্বু মানে গুটেবিলাক তম্বু বুলি ক'লে কাপোৰ বুজাম গুটেটো মানে কি বুজি পাইছা এটা কথা ক'লে মই প্ৰথমে কি বুলি ক'লো তম্বু আকৃতি বেলন তম্বু এটা আছে হেতু নহয় তুমি এটো ক'লে শুদ্ধ নহয় একদম পাৰফেক্ট তম্বু আকৃতি বেলন মানে গুটে বেলনটো তম্বু আকৃতি মানে গুটে হুপা কাপোৰ দি বনাইছে সব কাপোৰ এবিলাকো কাপোৰ ওপৰতো কাপোৰ লগাইছে ইয়াত বুলে কিবা বেলেগ লগাইছে হেতু নহয় মানে আমাৰ পানী টেংকিটো কথা ক'লেও অকমান ভুল হ'ব গুটে বিলাক ধৰা তুমি ভাবি লোৱা কাপোৰ
প্ৰথমে ধুনীয়াকৈ কি কৰিছে এনেকৈ গোলকৈ কাপোৰ লগাইছে এনেকৈ গোলকৈ কাপোৰ লগাইছে আৰু ওপৰটো কাপোৰ লগাইছে ঠিক আছে সেইটোৱে সুধিছোচোন কুৱেশ্যনটো মই আকৌ অকণ ৰিপিট কৰিম তাত কুৱেশ্যনটোত কেলকুলেশ্যনত একোৱে নাই তম্বু আকৃতিৰ এটা বেলন অ'কে এতিয়া তম্বু আকৃতিৰ এটা বেলন গোটেইটো মানে তম্বু আকৃতি চব হেৰি লগাইছে এইটো কি বুলি কয় কাপোৰ লগাইছে তম্বু আকৃতি চব কাপোৰ লগাইছে অ'কে ওপৰৰ অংশত এটা শংকুৰ মুঠ আছে ওপৰত শংকু এটা আছে অ'কে যদি বেলন অংশৰ মানে টোটেল উচ্চতা কিমান দিছে 2.1 বেলন অংশৰ উচ্চতা আৰু ব্যাস ক্ৰমে বুলি কৈছে গতিকে উচ্চতা হ'ব 2.1 আৰু ব্যাস হ'ব কিমান 4 মিটাৰ তে এইখিনি পৰা এইখিনি দূৰত্ব কিমান 4 মিটাৰ আৰু কি কৈছে আৰু ওপৰৰ অংশৰ হেলনীয়া উচ্চতা 2.8 মিটাৰ তেন্তে তম্বুটো মানে গোটেইটো সাজোতে ব্যৱহাৰ হোৱা ডাঠ কাপোৰৰ কালি উলিওৱা কালি তে গোটেইখন লগাবলৈ তোমাক চিধাকে যদি ভাবা গোটেইখনত তুমি কাপোৰ আছে ধৰা সব কাপোৰ আছে তে কিমান কাপোৰ আছে তে কাপোৰবিলাক লাগি আছে বেলনটো দেখ ইয়াত ধৰা তোমাক কি কৈছে ইয়াত তুমি কাপোৰ লগাব দিছে নে কাপোৰ লগাবা আৰু তুমি ধৰা এই যেটো সুঙা আনিছা মাৰ পৰা সুঙা বুলি কয় সুপিটো হেতুটো তুমি কি লগাবা ধুনীয়াকৈ কাপোৰ লগাবা তে কাপোৰ লগাবা চিধাকে গম পাইছা পৃষ্ঠকালিৰ কথা কৈ আছে পৃষ্ঠকালি চোন কাপোৰ লগাম ন কাপোৰ আছে গোটেইবিলাক কাপোৰ এনেকৈ কাপোৰবিলাকটো এনেকৈ লগাম ন যেনেকৈ ফুটবলটো বাহিৰত কি থাকে এনে কাপোৰ লগোৱা হৈ থাকে এটা ধুনীয়া গতিকে হেতু তুমি কি বুলি ক'ব পাৰা পৃষ্ঠকালি হেতুৱে তে কালি উলিয়াব দিছে এইখিনিতে কুৱেশ্যনটো হৈ গ'ল বুজি পালো জাষ্ট কুৱেশ্যনটো হেতু নেক্সট কি কৈছাচোন প্ৰতি বৰ্গ মিটাৰত ডাঠ কাপোৰৰ মূল্য 5 টকা হ'লে এইখিনি পা কুৱেশ্যনটোৱে আকৌ বেলেগ কিবা এটা সুধিছে যে প্ৰতি মিটাৰৰ দাম 500 টকা হ'লে তম্বুত মুঠতে কিমান টকা খৰচ হ'ল এটো এটা বেলেগ কুৱেশ্যন ঠিক আছে তে কুৱেশ্যনটো মই পটককে কৰি দিও তোমালোকে জাষ্ট চেক কৰা কাৰণ কুৱেশ্যনটো দেখো নাই এইখিনি কথা ধুনীয়াকৈ লিখি দিছো চোৱা কাৰণ প্ৰতিটো লাইন পাতি থাকিলে আকৌ বহুত সময় লাগিব লিখি থাকিলে অকমান সময় লাগিব ন গতিকে অংকটো পাতি দিলো একো নাই জাষ্ট ক্যালকুলেশন একো নাই জাষ্ট মানবিলাক বহাই দিছো কি লিখিছো বস্তুকিটা চোৱা অকমান বেলনৰ উচ্চতা আমাৰ কি দিয়া আছিল উচ্চতা দিয়া আছিল 2.1 মিটাৰ তাকে ধুনীয়াকৈ লিখিলো বেলনৰ উচ্চতা h = 2.1 মিটাৰ ঠিক আছে ব্যাস = কিমান আছে 4 মিটাৰ দেখিলা ব্যাস কিমান দিয়া আছে তেছ না এটো উচ্চতা আৰু ব্যাস ক্ৰম শব্দটোৱে কৈছে এটো প্ৰথমটো এটো সেকেন্ডটো তে উচ্চতা হল 2.1 ধুনীয়াকৈ লিখিলো ব্যাস হল কিমান 4 মিটাৰ ধুনীয়াকৈ লিখিলা 4 মিটাৰ ঠিক আছে তে উচ্চতাটো তুমি h বুলি জানা গতিকে লিখিলা কাৰণ ব্যাসটোত খেলিমেল লাগিব নিলিখিলেও কোনো প্ৰবলেম নাই আৰু যদি ভাবিছা মই লিখিম ব্যাসটোক ডায়ামিটাৰ বুলি কয় d টো লিখিব পাৰা ঠিক আছে ওকে নেক্সট যদি তুমি মন কৰা ব্যাসাৰ্ধটোক তুমি কি বুলি কয় r বুলি কয় তো ধুনীয়াকৈ সবে জানা তে ব্যাসাৰ্ধ কিমান দিয়া আছে ব্যাসাৰ্ধ সৰি 1 মিনিট ব্যাস দি 4 মিটাৰ তো কোপৰা 4 মিটাৰ হেল কাৰণ প্ৰশ্নটোত ব্যাস দিয়া আছে 4 মিটাৰ তুমি ব্যাস থাকিলে সদায় ব্যাসাৰ্ধটো উলিয়ালাম এটো সকলোৱে জানে ব্যাস থাকিলে কি উলিয়ালাম ব্যাসাৰ্ধটো কাৰণ অংকত ক্যালকুলেশনত r আহে ঠিক আছে পাই r l যদি 2 পাই r h r আহে গতিকে ব্যাস থাকিলে কি কৰিবা আধা কৰি লবা ঠিক আছে তে আমি কি উলিয়ালাম ব্যাসাৰ্ধতে ব্যাসাৰ্ধটো কি বুলি কয় r বুলি কয় তে r = কি আহিল 2 মিটাৰ তে কোৰ পৰা আহিছে 4 মিটাৰটো আধা কৰি দিয়া মনত ৰাখিবা আগতেও কৈছো তথাপিতো অকমান আকৌ ৰিপিট কৰিছো চোৱা এই গুটেই ডালক কি বুলি কয় ব্যাস তোমাক কৈছে যে এখিনি পৰা এখিলে দূৰত্ব 4 তে ব্যাসাৰ্ধ কোন কোন এই আধা কোণ ঠিক আছে তে ডাইৰেক্ট 4 ক 2 ৰে হৰণ কৰিলে 2 হৈ যায় ইমান হৰণ কৰি থকা দৰকাৰ নাই যেটো নাম্বাৰ থাকিবা তাৰ আধা কৰি দিবা যদি এখিনি জায়গাত 20 থাকে 10 কৰি দিবা 100 থাকিলে 50 কৰি দিম 500 থাকিলে 250 কৰি দিম হয়নে গতিকে হেতু কৰা 14 থাকিলে 7 কৰি দিম তেনেকুৱা নিচিনা কথা তা ডাইৰেক্ট কৰিব পাৰা কৰিলা ওকে নেক্সট তুমি চোৱা আৰু এটা বস্তু দিয়া হৈছে আৰু এটা বস্তু কি আছে যি দিয়া আছে ধুনীয়াকৈ লিখি লবা এখিনি এটা বস্তু লিখিব পাৰা গিভেন বা দিয়া আছে বুলি লিখি লব পাৰা ঠিক আছে দিয়া আছে নেকে লিখি লব পাৰা কি দিয়া আছে আৰু ওপৰৰ অংশৰ হেলনীয়া উচ্চতা তুমি ভাবিবা হেলনীয়া উচ্চতা ভাবিব লাগিব হেলনীয়া উচ্চতা মানে বেকাকে এই অংশটো তে হেলনীয়া উচ্চতা মোক আগতে যেতিয়া মই শংকুৰ কথা কৈছিলো তেতিয়া মই কৈছো কোনটো হেলনীয়া উচ্চতা এটুক কয় আৰু হেলনীয়া উচ্চতা লিখিলা তিৰ্যক উন্নতি বুলিও কয় তাক তুমি l বুলি লিখিলা কি বুলি লিখিলা l এটো জানিব লাগিব কিন্তু দে l বুলি যে কয় ঠিক আছে মই তো আগত কৈছো সূত্ৰ লিখাওতে আৰু নেক্সট কি লিখিলা এটো 2.8 দিয়া আছে ধুনীয়াকৈ লিখি দিয়া 2.8 মিটাৰ লিখিবা ঠিক আছে ওকে এতিয়া শুনা এখিনলৈকে হল নেক্সট দিছে তম্বুটো হাজুতে ব্যৱহাৰ হোৱা মু ডাঠ কাপোৰ বা একদম ডাঠ কাপোৰ বহুত দামী কোৱালিটি কাপোৰ লগাইছে ডাঠ কাপোৰৰ কালি উলিয়াব দিছে তুমি মাইন্ডত গম পাই গলা ডাঠ কাপোৰৰ কালি মানে গুটেটো হাজুতে সব মানে কাপোৰ দি সজাইছে এনেকৈ গোল কাপোৰ ওপৰত কাপোৰ সব কাপোৰ তে তম্বু শব্দটো হেতু বুজাইছে তে তম্বু আকৃতি বেলন মানে গুটেই খোপা তম্বু মানে কাপোৰ তম্বু লগাইছে আৰু তম্বু বুলি কয় সাৰ্কাস নহয় তাৰকাসতো নহয় সাৰ্কাস বিলাকত লগায় তোমালোকে যদি সাৰ্কাস চাইছা দেখিবা এনেকৈ গোল হৈ থাকে আৰু ওপৰত এনেকৈ ধুনীয়াকৈ কি লগায় তম্বু লগায় কি লগায় ওপৰত তম্বু লগায় ঠিক আছে এনেকৈ লগাইছে আৰু এনেকুৱাকৈ বস্তুৰ কাহিনীটো এনেকুৱা হ'ব লাগিব কোটো এটা ফুটাও থাকিব নোৱাৰিব কিন্তু কোটো এটা ফুটাও থাকিব নোৱাৰিব একদম এনেকুৱাকৈ কাপোৰ লগাইছে ঠিক আছে ওকে আমাৰটো আৰু সাৰ্কাস হলে সাইডেদি বৰষুণ হলে বৰষুণ পৰে কিবা হয় কিবা কিবি বহুত হয় এনেকুৱা হলে নহব ঠিক আছে তেতি কি বুলি কলো ওকে তে গুটেখিনি লিখিলা দেখিলা তম্বুৰ পৃষ্ঠকালি বুলি ধুনীয়াকৈ লিখিলা এখিলৈকে বুজি পালো
কাৰণ পৃষ্ঠকালি কিয় কেনে গম পালে মই কি এনেকৈ কাপোৰবিলাক ইয়াত লগাম ওপৰত এনে কাপোৰ লগাম গতিকে পৃষ্ঠখনৰ কথা ভাবি আছা গতিকে গম পাই গ'লা পৃষ্ঠকালি অ'কে তে কুৱেশ্যনটোত আৰু দম নাই তম্বুৰ পৃষ্ঠকালি বুলি কোৱালে তুমি মনতে ভাবা এই তম্বুটোতে গোটেইটো তম্বু বুলি কৈছে তে গোটেইটোত কি বস্তু আছে তুমি যদি মন কৰা এটা বেলন সোমাই আছে এইখিনি পাই এটা বেলন সোমাই আছে আৰু ওপৰৰ সাইডত যদি মন কৰা এটা শংকু সোমাই আছে গতিকে তুমি সিধা সিধিকে মনতে ভাবা বেলনৰ পৃষ্ঠকালি সূত্ৰটো কি আছিল বেলনৰ কি পৃষ্ঠকালি তুমি যদি চোৱা বেলনৰ পৃষ্ঠকালি সূত্ৰ আছিল 2 পাই rh এটো হৈ গল আমাৰ বেলন এই বেলনৰ পৃষ্ঠকালি সূত্ৰটো হৈ গল কিমান 2 পাই rh 2 পাই rh তে 2 পাই rh লিখিলো ওকে নেক্সট ওপৰ আৰু এটা মন কৰা কাখত মই লিখিম শংকু কিয় লিখিম ওপৰত শংকু এটা আছে তে শংকুৰ পৃষ্ঠকালি ধুনিয়াকে লিখি থৈছো সূত্ৰটো মনত ৰাখি ধুনিয়াকে বহাই দিয়া শংকুৰ পৃষ্ঠকালি কিমান পাই r l এটা তুমি যদি মন কৰা এই দুইটা বস্তুতে কিবা এটা বস্তু কমন আহি আছে কিয় কমন আহিছে এই বস্তুটা চোৱা ইয়াতো পাই আছে ইয়াতো r আছে ইয়াতো r আছে তে পাই r দুইটাতে আছে পাই r টো বাহিৰলে উলিয়াই আনিবা নেক্সট হল ইয়াত কি বাকি থাকিলে 2h যিটো বাকি থাকিলে ধুনিয়াকে লিখি দিয়া কি কৰিলো মই তুমি মন কৰিবা এটো আৰু এটোত কি বস্তু মিলি আছে পাই আছে ইয়াতো পাই আছে r আছে r বাকি আৰু একো মিলা নাই মিলাটো তুমি বাহিৰত লিখিবা পাই r এটোৰ পৰাও লিখিছা হেতু পৰাও লিখিছা লিখি পেলাই ভাবিবা মই এই বস্তুটোৰ পৰা পাই আৰু rক লিখিলো কি বাকি থাকিলে 2 আৰু h এটো ধুনিয়াকে লিখিলা প্লাস আছে প্লাস লিখিলা এই পাই r টো ইয়াৰ পৰাও লৈছা ইয়াৰ পৰাও তুমি পাই আৰু r টোক ললা তে ইয়াত বাকি আছে কোনে l আছে সেই কাৰণে l টো আছে বুজি পালো এনেকে কৰিলে অকনমান সহজ হয় ধৰা ক্যালকুলেশনটো নহলে পাই মান তুমি দুবাৰ বহাব লাগিব এবাৰ ইয়াতো বহাব লাগিব এবাৰ ইয়াতো বহাব লাগিব তেনেকুৱা নিচিনা হয় চাবলৈ গলে কাহিনী একেটাই অকনমান ধৰা এটা দুটা লাইন অকমান সৰু হৈ যায় ঠিক আছে তে পাই মান ধুনিয়াকে বহাই দিয়া পাই মান কিমান 7 ভাগৰ কিমান 22 পাই মান 7 ভাগৰ 22 না আমি ক্যালকুলেশনৰ কাৰণে বহাও ঠিক আছে এটো কথা মই আগতে কৈছো তে 7 ভাগৰ 22 বহালে আৰৰ মান কিমান ধুনিয়াকে মান বিলাক ৰেডি হৈ আছে ধুনিয়াকে পুটপুটকে বহাই দিয়া ঠিক আছে পুৰণ চিন দিলাতে কবা স্যাৰ পুৰণ চিন কপা আহিল কাৰণ পাই লগত আইটো কি হৈ আছে পুৰণতে ধুনিয়াকে দিলা পুৰণ ব্ৰেকেট আছে ধুনিয়াকে দিয়া ব্ৰেকেট 2 আছে 2 লিখা h 2 লগত h টো পুৰণ হৈ আছে হেকানে ধুনিয়াকে তুমি কি দিবা পুৰণ চিন h ৰ হলনি কি আছে h ৰ মান কিমান h টো চোৱা h কোড গল h a টো বেলনৰ উচ্চতা 2.1 ধুনিয়াকে বহাই দিয়া 2.1 কাৰণ এখিনি পাইছিলে উচ্চতা কিমান আছিল 2.1 বহালা 2.1 ওকে নেক্সট কি বহালা প্লাস দিলা প্লাস আছে প্লাস দিলা নেক্সট ওয়া l কিমান আছে 2.8 ধুনিয়াকে l ৰ ভ্যালু কিমান বহালা 2.8 এতিয়া কোৱেশ্চনটো ডমে নাই কি আছে ন ক্যালকুলেশন কৰা কাম চেছ 22/7 লিখিলো ইনটু 2 এটো তো কৰিব ন থাক বহি থাক অকন সময় ব্ৰেকেট আছে ব্ৰেকেট দিলা আগতে ব্ৰেকেটৰ কাম কৰিম ঠিক আছে ব্ৰেকেটৰ কাম আগত মনত ৰাখিবা ব্ৰেকেটৰ কাম মই কৈ থাকো বদমাস পদ্ধতি বহুত কৈছো মই বদমাস শব্দটো বদমাছৰ যেটো বি এ কি বুজায় ব্ৰেকেট বুজায় তে ব্ৰেকেটৰ কাম আগত হ'ব তে ব্ৰেকেটৰ কাম আগত কৰিম কিন্তু ব্ৰেকেটৰ ভিতৰত কিহৰ কাম আগত হ'ব পুৰণৰ কাম আগত তুমি মন গলে যুগৰ কাম আগত কৰি দিব নোৱাৰা ঠিক আছে তে এটো কথা মই বহুত বাৰ কৈছো আকৌ এবাৰ কৈ দিও বি ও ডি এম এ এছ তুমি এটো নিয়মত যাব লাগিব বি টোৱে বুজায় ব্ৰেকেট ও টোৱে অফ বুজায় অফ টোৱে ৰ বুজায় ৰ কাম ডি এ ডিভিজন বুজায় এম টোৱে মাল্টিপ্লিকেশন বুজায় এ টোৱে এডিশন বুজায় এছ টোৱে সাবট্ৰেকশন বুজায় হৰণ পূৰণ যোগ বিয়োগ তে তুমি এই সিৰিজতে কাম কৰিব লাগিব হৰণৰ কাম আগত তাৰ পিছত পূৰণ তাৰ পিছত যোগ তাৰ পিছত বিয়োগ প্ৰথমে ব্ৰেকেটৰ কাম ব্ৰেকেটৰ পিছত ৰ বুলি এটা থাকে অফ বুলি কয় কেতিয়াবা ইংলিশত ৰ আমি কেতিয়াবা কৰা হয় তে হেতু কাম কৰা হয় তে প্ৰথমে ব্ৰেকেটৰ কাম কৰিম নেক্সট দেখিলা ইয়াৰ ভিতৰত পূৰণ আছে ই কৈ আছে পূৰণৰ কাম আগত কৰিবা হেকানে ক তুমি পূৰণৰ কামতে দেখিলা 2.1 ৰ লগত 2 পূৰণ কৰিব লাগে ধুনিয়াকে পূৰণ কৰি দিয়া 2.1 ৰ লগত 2 টো পূৰণ কৰোতে ক'ত পূৰণ কৰিম পূৰণ কৰোতে যতে ততে দিব পাৰে ইয়াত ধুনিয়াকে দিয়া আহি গল 2 এ গুণে 2 2 গুণে কিমান 4 4.2 ধুনিয়াকে পাতিলো 4.2 ওকে নেক্সট ওয়া 2.8 ওপৰত বহি আছে তাক ধুনিয়াকে বহাই থৈ দিয়া নেক্সট তুমি চোৱা 22/7 22 মই ওপৰত লিখিছো জাগা নাই কাৰণে 22/7 ইনটু দিলা ইনটু 2 আছে এফালে দেখিলা 22/7 লিখিলো ইনটু আছে ইনটু দিলো 2 আছে 2 লিখিলো একিটা যদি তুমি যোগ কৰি দিয়া 4.2 আৰু 2.8 যোগ কৰি দিয়া ধুনিয়াকে 4.2 আৰু 2.8 কিমান হৈছে চোৱা 8 2 8 9 10 শূন্য উকলিলে 4 5 6 7 ধুনিয়াকে আহি আছে কিমান 7 কিছুমানে কব স্যাৰ 70 আহিল কেনেকে 70 আহিব স্যাৰ দশমিক আছে ইয়াতো দশমিক আছে ধুনিয়াকে দশমিকটো নামি আহিব মনত ৰাখিবা দশমিকৰ পিছত শূন্যৰ কোনো ভ্যালু নাই তে ধুনিয়াকে আহি আছে আমাৰ কিমান 7 কিমান আহিছে 7 তাকে আমি লিখিলো ধুনিয়াকে কিমান নেক্সট লাইনত যদি মন কৰি 7 আৰু 7 মৰি থাকিব কিয় এটা ওপৰত আছে এটা তলত আছে তে 22 ৰ লগত 2 পূৰণ কৰি দিবা হৈ গল কিমান 44 মিটাৰ স্কয়াৰ কালি বুলি কলে সদায় কি দিম স্কয়াৰ মিটাৰ স্কয়াৰ লিখিম কালি বুলি কলে কি লিখিম মই কৈছিলো কালি বুলি কলে কি লিখিম আজি কালিত কি দিন থাকে দুদিন এদিন দুদিন এনেকে ভাবি পাবা হেকানে দুই আহিব মানে এটো বহুতে খেলি মেলি কৰে কেতিয়াবা কি কৰি দিয়ে এখিন মিটাৰ লিখি থৈ আহে কি লিখি থৈ আহে মিটাৰ ঠিক আছে এটো কেতিয়াও নকৰিবা এটো মিটাৰ স্কয়াৰ হ'ব কালি দুদিন এনেকে ভাবি লবা ঠিক আছে ওকে নেক্সট ওয়া এখি লাগে হৈ গল তে আমাৰ কালিটো অলৰেডি উলাই গলে এইটা আমাৰ কালি অহা কালি কথা কোৱা নাই হা মই তো জাস্ট ট্ৰিক শট কৈছো ওকে নেক্সট কোৱেশ্চনটো কি কৈছে প্ৰতি বৰ্গ মিটাৰ এখি লাগে হল নেক্সট তোমাক কৈছে প্ৰতি বৰ্গ মিটাৰৰ ডাঠ কাপোৰৰ মূল্য 5 টকা
প্ৰতি বৰ্গ মিটাৰ 1 বৰ্গ মিটাৰ যদি কিনা 1 বৰ্গ মিটাৰ যদি কিনা তুমি কিমান টকা দিব লাগিব 500 টকা দিব লাগে কিমান টকা 500 এটা টম্বুৰ কাপোৰত কিমান টকা খৰচ হ'ল তে প্ৰতি বৰ্গ মিটাৰ কিমান খৰচ হৈ আছে চোৱা তোমাৰ হাতত ওলাইছে 44 তুমি বস্তুটা মন কৰা 44 মিটাৰ স্কয়াৰ ঠিক আছে তে 44 মিটাৰ স্কয়াৰ এটো ইংলিশত কিয় লিখো এটো অসমীয়াতে লিখো 44 মিটাৰ স্কয়াৰ ঠিক আছে 44 কি মিটাৰ স্কয়াৰ তে 44 মিটাৰ স্কয়াৰ নকৈ পেলাই 44 বৰ্গ মিটাৰ বুলি ক'ব পাৰা দুইটা একে কথা মিটাৰ স্কয়াৰ লিখা বৰ্গ মিটাৰ লিখা তোমাৰ কথা ঠিক আছে তে মই মিটাৰ স্কয়াৰ লিখিম একো নাই এনেকৈ ভাবো কালি আজি কালি দুদিন মিটাৰ স্কয়াৰ ঠিক আছে তে 44 বৰ্গ মিটাৰো একে কথা তে তোমাক কোৱেশ্চনটো পিছত সুধিছে প্ৰতি বৰ্গ মিটাৰত ডাঠ কাপোৰত খৰচ হয় 500 টকা মানে 1 মিটাৰ বুলি ক'লে ভুল হ'ব 1 বৰ্গ মিটাৰ তে 1 বৰ্গ মিটাৰ কেনেকুৱা ধৰা 1 বৰ্গ মিটাৰ কেনেকুৱা হ'ব ধৰা এনেকুৱা ইমানখিনিমান হ'ব চাগে এনেকুৱা এটা হ'ব ইমানখিনি কাপোৰ মই ধৰি লৈছো যে 1 মিটাৰটো এটা আইডিয়া কৰিবা হা আইডিয়া এটা ৰাখিবা 1 মিটাৰ ধৰা কেনেকুৱা হয় জানা তোমালোকৰ ধৰা যিখন খিৰিকী আছে তুমি চাবা তোমালোকৰ ঘৰৰ যিখন খিৰিকী আছে খিৰিকীখন ওপৰৰ ফালে যিমান বহল তাতকৈ আৰু অকণমান বহল হ'লে কি হৈ যাব 1 মিটাৰ হৈ যাব কি হৈ যাব 1 মিটাৰ মানে 1 মিটাৰটো তোমাৰ এটা আইডিয়া থাকিব লাগে জানা নে 1 মিটাৰটো কেনেকুৱা মানুহে কয় ন 1 মিটাৰ 5 মিটাৰ 10 মিটাৰ 1 মিটাৰটো কেনেকুৱা মই তোমাক এটা আইডিয়া দিছো যিপাত আমাৰ স্কেল আছে ন এনেকুৱা দীঘল এপাত স্কেল সৰু স্কেল পাত হ'লে নহ'ব দীঘল যিপাত স্কেল সেই দীঘল স্কেল পাতত কিমান সেন্টিমিটাৰ থাকে জানা নে মই কথাটো অলপ কম আৰু দীঘল যিপাত স্কেল এনেকুৱা দীঘল স্কেল থাকে ন এপাত স্কেল কিমান সেন্টিমিটাৰ 30 সেন্টিমিটাৰ তুমি স্কেল পাত চাবা দীঘল স্কেল পাত সৰু স্কেল পাত নহয় কিন্তু দীঘল স্কেল পাত কিমান থাকে 30 সেন্টিমিটাৰ থাকে কিমান সেন্টিমিটাৰ 30 সেন্টিমিটাৰ তে 1 মিটাৰ হ'বলৈ হ'লে 100 সেন্টিমিটাৰ হ'ব লাগিব কিমান 100 সেন্টিমিটাৰ কৈছো আৰু এটো অংকটো লগত সেইখিনি নাহে তথাপিতো শুনাছোন অকমান 30 সেন্টিমিটাৰ আইডিয়া এটা থাকিব লাগে 1 মিটাৰ বুলি ক'লে 30 সেন্টিমিটাৰ তে 100 সেন্টিমিটাৰ হ'লে স্কেল এপাত লগালা আৰু এপাত স্কেল লগোৱা এফালে এতিয়াতো মই দেখাইছো আৰু এফালে আৰু এপাত স্কেল লগোৱা তে এফালে হ'ব লাগিব 30 সেন্টিমিটাৰ তে তিনিডাল স্কেল লগালা এডাল দুডাল তিনডাল স্কেল লগালা স্কেলডাল লগাই আৰু 10 সেন্টিমিটাৰ লগাব লাগিব কিমান 10 তুমি হিচাপ কৰি চাবা লাগিলে তে যিমানখিনি জায়গা হ'ব হেতুৱে হ'ব 1 মিটাৰ বুজি পালো তে যদি মই আইডিয়া কৰো এডাল স্কেল এখিলে আহিব ঠিক আছে এডাল স্কেল এখিনিলে আহিব 2 মিটাৰ আৰু বেছিহে দিছো মই অকণ সৰু 1 মিটাৰ ইমান হ'ব সৰি কি কৈ আছো মই এটো ওপৰত কৈ আছো ন ওপৰত তোমালোকে দেখাই পোৱা নাই ইমানখিনি পা ধৰা এখিনিৰ পৰা এখিলে হ'ব 30 এডাল স্কেল এখিনিৰ পৰা এখিলে দুডাল স্কেল এখিনিৰ পৰা এখিলে তিনডাল স্কেল তাৰ পৰা ইমান মান যাব চাগে ইমান মান গ'লে আৰু অকণমান বেছি হ'ব পাৰে ইমান মান আহিব তে এখিনিৰ পৰা এটো হৈ গ'ল 1 মিটাৰ এটো হৈ গ'ল কি 1 মিটাৰ ঠিক আছে আৰু তললেও তেনেকে 1 মিটাৰ হ'ব লাগিব এনেকে 1 মিটাৰ এনেকে 1 মিটাৰ এনেকে 1 মিটাৰ এনেকে 1 মিটাৰ এনেকে ধুনিয়াকে এটা বৰ্গ সৃষ্টি হ'ব এনেকুৱা এটা বৰ্গ সৃষ্টি হ'ব সেইখিনি দাম কিমান টকা বুলি কৈছে 500 টকা কিমান টকা 500 টকা কিন্তু তোমাৰ হাতত আছে তেনেকুৱা কিমান 44 মিটাৰ স্কয়াৰ আছে 44 বৰ্গ মিটাৰ আছে তে আমি ধুনিয়াকে লিখিমছো প্ৰতি বৰ্গ মিটাৰৰ দাম কিমান 500 টকা প্ৰতি বৰ্গ মিটাৰ তুমি এনেকুৱা বৰ্গ মিটাৰ 1 বৰ্গ মিটাৰ তুমি কিমান দিব লাগিব 1 বৰ্গ মিটাৰ 500 টকা তে তোমাৰ হাতত আছে কিমান 44 বৰ্গ মিটাৰ আছে বা 44 মিটাৰ স্কয়াৰ তে 44 বৰ্গ মিটাৰত কি দিব লাগিব ধুনিয়াকে পূৰণ কৰি দি 44 লগত 500 1 বৰ্গ মিটাৰৰ দাম 500 টকা তে 44 লগত কিমান এটা কলমৰ দাম 5 টকা 10টা কলমৰ দাম কিমান 10 লগত 5 টো পূৰণ কৰি দিম তে চিধা কথা 44 লগত 500 পূৰণ কৰি দিয়া ওলাই যাব 22000 টকা কাম খতম বুজি পালো তে হেইটোৱে কথা আৰু তোমালোকে অকমান আইডিয়া ৰাখিবা এক কি বুলি কয় দেখিছানে অংকটো কৈছো অংকটোত কিন্তু এইটো কোনো প্ৰয়োজনে নাই হয়নে নাই 1 মিটাৰ কাক কয় কোনো কিবা প্ৰয়োজন আছে নাই তথাপিতো কি জানানে বস্তু এটা দেখাৰ লগে লগে যাতে তোমাৰ আইডিয়া এটা আহে তোমাক কোনোবাই কৈছে এই ঘৰটো 4 মিটাৰ দীঘল তুমি যদি আইডিয়া এটা মনতে এটা আইডিয়া কৰিব পাৰা তোমাক কেতিয়াবা কিবা বস্তু এটা কয় ন কিবা ক'বাত কিবা টিভি চাই আছা কয় হাব এডাল ওলাইছিল 4 মিটাৰ দীঘল বা ক'বা কয় 4 এনেকুৱা তুমি 4 মিটাৰ দীঘল হোৱাৰ লগে লগে তুমি মাইণ্ডত অকণ ভাবিব পৰা হ'ব লাগে তে 4 মিটাৰটো কিমান দীঘল হয় তে কেনেকৈ আইডিয়া কৰিবা মনতে ভাবিবা 1 মিটাৰ বুলি ক'লে আমাৰ যিডাল দীঘল স্কেল সেইডাল তিনিবাৰ হ'ব ঠিক আছে এডাল স্কেল দুডাল স্কেল তিনডাল স্কেল তাৰপিছত আৰু অকমান যাব কিমান যাব 10 সেন্টিমিটাৰ কাৰণ প্ৰথম স্কেলডালে 30 সেন্টিমিটাৰ পিছৰডাল 30 সেন্টিমিটাৰ পিছৰডাল 30 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ নিজে আইডিয়া কৰিবা আৰু কাৰণ গোটেই স্কেলডাল যদি 30 সেন্টিমিটাৰ হয় তাৰ 3 ভাগৰ এভাগ আৰু অকমান এফালে আহিব তে চাবা 30 গোটেইখিনি যোগ কৰিলে কিমান হৈছে 100 সেন্টিমিটাৰ তে 100 সেন্টিমিটাৰ হৈছে 1 মিটাৰ গতিকে আইডিয়া এটা লাগে 1 মিটাৰ কিমান ঠিক আছে তুমি নিজে ভাবিবা তোমাৰ ঘৰৰ যিখন হেৰি আছে খিৰিকী আছে বা দৰ্জা আছে ওপৰটো চাবা যিমান আছে তাতকৈ আৰু অকণ যাব হয়নে কাৰোবাৰ ঘৰ চাগে পুৰা 1 মিটাৰ দৰ্জা থাকে আমাৰখন বাৰু নহয় আমাৰ দৰ্জা কিখন ইমান মান হ'ব 90 সেন্টিমিটাৰ মান হ'ব ঠিক আছে তে হেতু আইডিয়াতে মই কথাটো ক'লো কথাটো চোৱা মই এই কথাটো ইয়াৰ লগত কোনো প্ৰয়োজন নাই তথাপিতো কিয় কৈছো বুজি চাগে পাইছা ঠিক আছে তে বলা যাও নেক্সট কোৱেশ্চনটো বহুত ধুনিয়া কোৱেশ্চনটো একদম মজা কোৱেশ্চনটো খালি ধুনিয়াকে পঢ়িবা কোৱেশ্চনটো ধুনিয়াকে তোমাক ক'ব কি কাহিনী চলি আছে ঠিক আছে কোৱেশ্চনটো চোৱা কোৱেশ্চন বিলাক কি হয় কোৱেশ্চনটো যেতিয়া
প্ৰশ্নত আহে বহুতে কি কৰে কুৱেশ্যনটো ডাঙৰ বুলি দেখি এৰি দিয়ে ঠিক আছে তেনেকুৱা একদম নকৰিবা ভুলটো কাৰণ তোমালোকে অলৰেডি বস্তুকিটা চিনাকি হৈ গ'ল ন তোমালোকৰ ধুনীয়াকৈ মই কৈছোঁ সেই পাঁচটা নিৰ্দিষ্ট বস্তু আছে সেই দুটা বস্তু ধুনীয়াকৈ চিনাকি হৈ গ'ল কুৱেশ্যনটো ক'ব কুৱেশ্যনটোৱে তোমাৰ লগত এটা খেল খেলিব গতিকে কুৱেশ্যনটোৰ লগত তুমি খেলা তুমি কিয় হাৰিবা তুমি ধুনীয়াকৈ জিকিবা কুৱেশ্যনটো কেতিয়াও জিকিবলৈ নিদিবা কুৱেশ্যন কেতিয়া জিকি যাব যদি তুমি নোৱাৰা তেতিয়া কুৱেশ্যনটো জিকি যাব তুমি কুৱেশ্যনটো ধুনীয়াকৈ হৰাব লাগিব ধুনীয়াকৈ পাৰিবা কুৱেশ্যনটো ধুনীয়াকৈ ফিল কৰিবা কুৱেশ্যনটোত এটা ধুনীয়া কাহিনী আছে ধুনীয়াকৈ এটা কিবা এটা ষ্টৰি আছে ষ্টৰিটো তুমি খালি ফিল কৰা হয় নাই কিমান ধুনীয়াচোন তুমি চোৱা মই কথা এটা কৈছোঁ আৰু তুমি ছ'চিয়েল ষ্টাডি চোৱা এছএমই চোৱা তাত তুমি কি বুলি কয় বস্তুবিলাক পূৰা মনত ৰাখিব লাগে হয় নাই ইংলিছৰ কিবা কুৱেশ্যন এটা হওক তুমি বুজিব লাগে বাৰু তথাপিতো কিছুমান বস্তু অলপ মনত ৰাখিব লাগে কিন্তু ইয়াত তোমাৰ মনত ৰখাৰ কোনো বস্তুৱে নাই মেথমেটিক্সত তুমি সূত্ৰকেইটা জাষ্ট মনত ৰাখা কি আছে আৰু সৰু সৰু সূত্ৰ কেইটামান তাৰ সৰু বুলিয়ে কৈছোঁ সৰু কিনো আৰু সৰু চোন এই চেপ্টাৰটোত সেইকেইটা সূত্ৰ মাত্ৰ তো ইমান ডাঙৰ এটা চেপ্টাৰ সেই সূত্ৰকেইটাতে কাম হৈ যায় খতম গতিকে কুৱেশ্যনকেইটা তুমি জাষ্ট ফিল কৰিব লাগিব ঠিক আছে এইটো কুৱেশ্যনো মই গোটেইটো পাতি দিম কাৰণ কাহিনী সেই একেখিনিয়ে হ'ব কুৱেশ্যনটো খালি মই বুজাই দিম ঠিক আছে কাৰণ এতিয়া আগৰ কুৱেশ্যনটো যদি মই মন কৰোঁ কুৱেশ্যনটো মই নকৰাকৈ কৰি দিয়া নাই তথাপিতো মোৰ 20 মিনিট সময় লাগিছে যদি সেইটো কুৱেশ্যন মই পাতি কৰোঁ 30 মিনিটছ প্লাছ হৈ যাব ঠিক আছে গতিকে কাহিনী সেই এটা কুৱেশ্যনটো বুজি পালে হ'ল নিজে প্ৰতিটো বস্তু বনাব পাৰা হৈ যাবা ঠিক আছে এতিয়া কুৱেশ্যনটো চোৱা কি কৈছে চোৱাচোন কুৱেশ্যনটোৱে কি কৈছে তোমাক 2.4 চেণ্টিমিটাৰ উচ্চতা গম পাই গ'লা 2.4 চেণ্টিমিটাৰ উচ্চতা কিমান আছে 2.4 চেণ্টিমিটাৰ আছে হ'ল আইডিয়া তোমালোকে নোৱাৰিবা কিয় নোৱাৰিবা 2.4 চেণ্টিমিটাৰ উচ্চতা আৰু 1.4 চেণ্টিমিটাৰ ব্যাস বিশিষ্ট কি বুলি কৈছে 1.4 চেণ্টিমিটাৰ ব্যাস দুটা বস্তু গম পাই গ'লা দুটা দিয়া আছে এটা হৈছে 1 উচ্চতা দিয়া আছে এটা দিয়া আছে ব্যাস আহি গ'ল নেক্সট আহিলা বিশিষ্ট এটা গোটা বেলন গোটা শব্দটো এনে লগাইছে আৰু বেলন গম পাই গ'লা তোমাক এটা বস্তু দিছে কি বেলন ওকে বেলনৰ পৰা এটা একে উচ্চতা আৰু ব্যাসৰ শংকু আকৃতি খোলা খুলি উলিওৱা হয় বাদ দিয়া হে এইখিনিলৈকে চোৱা কি দিছে চোৱা 2.4 চেণ্টিমিটাৰ উচ্চতা আৰু 1.4 চেণ্টিমিটাৰ ব্যাস বিশিষ্ট এটা গোটা বেলন এইটোকে চাওঁ আমি ছবিটো কেনেকুৱা হ'ব ঠিক আছে ছবিটো প্ৰথমে ফিল কৰা ছবিটো কেনেকুৱা হ'ব এটো হৈ গ'ল ধৰা এটা ধুনীয়া কি বেলন বুলি ক'লে বুজি পাইছোঁ বহুত কৈছোঁ বেলন বুলি ক'লে এটা চুঙা বুলি ক'ব পাৰা ঠিক আছে এইটো হৈ গ'ল আমাৰ এটা বেলন ঠিক আছে তে কৈ দিছে বেলনটোৰ উচ্চতা কিমান 2.4 চেণ্টিমিটাৰ উচ্চতা গম পাই গ'লা উচ্চতা কিমান 2.4 চেণ্টিমিটাৰ आ गया दिमाग में आ गया अब देखो 1.4 सेंटीमीटर ब्यास কি আছে কোৱেশ্চনটো একোৱে নাই তুমি গম পাই গ'লে বেলন বুলি কৈছে ওপৰ ধুনীয়া গোল এটা আছে তে গোলটো কিমান আছে ব্যাস কৈছে 1.4 সেন্টিমিটাৰ তুমি গম পাই গ'লে এখিনি পৰা এখিলে দূৰত্ব কিমান 1.4 সেন্টিমিটাৰ তে এখিনি পৰা এখিলে বুলি নহয় এখিনটো ইয়াৰ পৰা ইয়ালৈ দূৰত্ব 1.4 ইয়াৰ পৰা ইয়ালৈ দূৰত্ব 1.4 কাৰণ এটো চোৱা এটো যদি তুমি মন কৰা মই যদি গৈ পেলাই ধুনীয়াকৈ একটো কাটি দিছো ধৰা একত চোৱা এটো বৃত্ত হৈ আছে এখিনি জায়গাৰ ভিতৰতে এটো যিমান সেন্টিমিটাৰ তো অকমান সৰু হৈ আছে চাবলৈ গ'লে মই এখিনি জায়গা কাটি দিব লাগিব তে ইয়াত যিমান এখিনি জায়গা যিমান হ'ব ইয়াতো সেমে হ'ব ঠিক আছে তে কিমান দিয়া 14 সেন্টিমিটাৰ তুমি গম পাই গ'লা ব্যাস যেতিয়াই দিয়া থাকিব মই ব্যাসাৰ্ধ উলিয়াই লম ওকে ঠিক আছে আমি প্ৰথমে ছবিটো চাওঁ পিছত কোৱেশ্চনটো চাম বাৰু তে কি আকিলো ইমান সেন্টিমিটাৰ উচ্চতা লগালো ব্যাস লগালো এটা বেলন আমি লগালো ওকে আপ দেখো তে এতিয়া চাবা এতিয়া কি কৈছে কোৱেশ্চনটো পিছৰ ফালে চোৱা কি কৈছে এটা একে উচ্চতাৰ মানে উচ্চতা সেম হ'ব লাগিব কি হ'ব লাগিব একে উচ্চতাটো সেম একে উচ্চতা সমান উচ্চতা 2.4 সেন্টিমিটাৰ আছে একে উচ্চতা আৰু ব্যাসও সেম একে উচ্চতা আৰু একে ব্যাসৰ একেটো ইয়াত আছে একে উচ্চতা আৰু ব্যাস মানে দুটাই একে কাৰ হতি একে বেলনটোৰ হতি একে উচ্চতা আৰু ব্যাসৰ শংকু কথা কৈছে দি দিলে এটা দিলে আমাৰ বেলন আৰু এটা দিলে শংকু আৰু দুটা বস্তু লগ খুৱাই দিছে কিবা কাহিনী এটা কৈছে চাগে কি কৈছে একে উচ্চতাৰ ব্যাস আৰু উচ্চতা আৰু ব্যাসৰ শংকু আকৃতি খোলা খুলি উলিওৱা শব্দ বানান চানান ভুল কৰা নাইতো এনে উস্তাদি খোলা খুলি উলিওৱা নহয় খোলা খুলি উলিওৱা মানে কি জানা খোলা খুলি উলিওৱা বুলি কি কৈছে জানানে শুনা উচ্চতা আৰু ব্যাসৰ এটা খোলা খুলি উলিয়াব দিছে খোলা মানে কি বুলি কম মই ধৰা ইয়াৰ পৰা সেই বস্তুটো খুলি উলিয়াই আনিব দিছে খোলা কাকছে সেই নিৰ্দিষ্ট বস্তুটোক এটা খোলা বুলি কৈছে বাৰু এটা ফুটা হৈ যাব ধৰা তলত তাক সেইটো খুলি উলিয়াব দিছে কি উলিয়াব দিছে চোৱা মই ৰিপিট কৰিম এখিলাকে ধুনীয়াকৈ বুজি পালা বেলন পালা ঠিক আছে একে উচ্চতা আৰু ব্যাসৰ শংকু আকৃতি উচ্চতা ব্যাস এটা শংকু গম পালা মই এতিয়া আৰু শংকু খাই তোমাৰ হেতু কথা কৈ নাথাকো আৰু কি তেল বাকা হয় না এটো হৈ গ'ল আমাৰ শংকু ঠিক আছে তে এনেকুৱা শংকু এটা ইয়াৰ ভিতৰত খোলা খুলি উলিয়াব দিছে তে খোলা খুলি এনেকে আমি নুখুমুৱাম আমি শংকুটোক এনেকে হুমুৱাম কেনেকে হুমুৱাম এনেকে হুমুৱাম কি
কিয় এনেকৈ সোমোৱাম জানানে এনেকৈ সোমোৱালে ধৰা তুমি মনতে ভাবা ছবিটো বৰ ধুনীয়া এটা ডিজাইন ওলাব বৰ ধুনীয়া ডিজাইন এটা ওলাব কেনেকৈ হ'ব জানানে ছবিটো অকণমান ফিল কৰাচোন মানে কি হ'ব মনতে ভাবা এনেকৈ নকৰোঁ এই বস্তুটোক আনি পেলাই ধুনীয়াকৈ তুমি মনতে ভাবা এই বস্তুটোক ইয়াৰ পৰা তুমি উঠালা উঠাই আনি আছোঁ ইয়াত আনিলোঁ এনেকুৱাকৈ তুমি বহালা অ'কে তুমি এটা কাম কৰা হাতুৰি মাৰি হাতুৰি মাৰি মনতে ভাবিলোঁ আৰু হাতুৰি মাৰি ইয়াক ওপৰৰ পৰা প্ৰেছাৰ দি তুমি ইয়াত সোমোৱাই দিয়া সোমোৱাই যদি এতিয়া লাহে লাহে তললৈ আহি থাকিব আহি ইয়াত সোমাই যাব এনেকুৱাকৈ ধুনীয়াকৈ সোমাই আহি থাকিব আহি পেলাই এনেকুৱাকৈ সোমাই গুচি যাব এনেকুৱাকৈ ধুনীয়াকৈ শংকুটো সোমাই যাব বুজি পালা কি ধুনীয়া এটা ছবি আছে শংকুটো ধুনীয়াকৈ তুমি ওপৰৰ পৰা প্ৰেছাৰ দি এনেকৈ ধুনীয়াকৈ সোমোৱাই দিলা সেইটোৱে কৈছাচোন মানে কি ক'লে সোমোৱালা তুমি সোমোৱাই পেলাই কি হ'ল এই ভিতৰ এই যিখিনি বস্তু আছে এইখিনি দেখিছা ন এনেকৈ যিটো আছে এই বস্তুখিনি তুমি সোমোৱাৰ পিছত এই বস্তুখিনি উলিয়াই আনিব দিছে এই বস্তুখিনি কি ইয়াত যিখিনি বস্তু আছে এইখিনি এই বস্তুখিনি ইয়াত ধুনীয়াকৈ উলিয়াই আনিব দিছে তো ছবিটো কি মজা এটা ছবি হৈ আছে জানানে ছবিটো এনেকুৱা টাইপ হৈ আছে তুমি অকণমান ফিল কৰা ছবিটো কেনেকুৱা হ'ব এনেকুৱা আছে এটা শংকু এইটো এনেকুৱা হৈ আছে ইয়াত ধৰা এটা ধুনীয়াকৈ এনেকুৱা ফুটা এটা হৈ আছে তোমাৰ ছবিটো এনেকুৱা টাইপ হৈ আছে মই যদি কওঁ এনেকুৱা হৈ আছে ছবিটো এনেকুৱা হৈ আছে তুমি ভাবাচোন ধোৱা প্ৰথমে এটা বেলন আছিলে হয়নে এটা বেলন আছিলে নেক্সট কি কৰিলা ওপৰত এটা শংকু ভৰাই দিলে কি কৈছে খুলি উলিওৱা হ'ল খোলা মানে এই খোলাটোৰ কথা কৈছে ধৰা এই খোলাটোক তুমি তাৰ পৰা খুলি উলিয়াই আনিলা ইয়াত ধৰা তোমাৰ কাঠ আছিলে বুলি মনতে ভাবি ইয়াত ধৰা বহুত কাঠ আছিলে এই কাঠখিনি ধৰা এনেকুৱা হিচাপত উলিয়াব লাগিব শংকুটোৰ হিচাপত তুমি ধুনীয়াকৈ কাঠখিনি উলিয়াই লৈ গুচি আহা তে ছবিটো কেনেকুৱা এটা ডিজাইন ল'ব এনেকুৱা এটা ডিজাইন ল'ব তে কি সুধিছে খোলা খুলি উলিওৱা হ'ল সেইটোৱে খোলা খুলি উলিওৱা হ'ল কোৱেশ্যনটো যদি একলগ কৰি দিয়া খোলা খুলি উলিওৱা হ'ল খোলা খুলি নহয় খোলা এটা বেলেগ খুলি এক্সট্ৰা খোলা এই খোলাটোক খুলি পেলাই উলিয়াই অনা হ'ল সেইটো কথা কৈছে বুজি পালোঁ উলিয়াই আনি ছবিটো তুমি অকণ ফিল কৰা ছবিটো বৰ ধুনীয়া এটা ছবি হ'ব ভাবাচোন কাঠৰ টুকুৰা এটা মনতে ভাবা এটা কাঠৰ ধুনীয়া টুকুৰা আছে টুকুৰা ধুনীয়াকৈ তেনেকুৱা এটা ফুটা কৰিছে মোৰ একদম মাইণ্ডত আহি আছে ছবিটো কেনেকুৱা হ'ব মোৰটো একদম আনকি বাঁহৰ টুকুৰাটো মাইণ্ডত আহি আছে কেনেকুৱা বাঁহৰ কাৰণ বস্তুবিলাক যদি তেতিয়া তোমাৰ ইয়াত আহি যায় নহয় মজা লাগে মানে বস্তুবিলাক ওপৰে চালে নহয় বস্তুবিলাকত মজা লৈ চাবা লাগিলে ঠিক আছে অ'কে আমি যি কৰিম ভালকৈ কৰিম ঠিক আছে এইটোৱে হৈ গ'ল ইয়াৰ ছবিটো তে কি ক'লে অৱশিষ্ট গোটা বস্তুটোৰ পৃষ্ঠকালি বৰ্গ চেণ্টিমিটাৰত শুদ্ধ মানত নিৰ্ণয় কৰা শুদ্ধ মান মানে কি মই পিছত ক'ম বাৰু ঠিক আছে তে কি কৈছে অৱশিষ্ট গোটা বস্তুটোৰ অৱশিষ্ট মানে কি অৱশিষ্ট মানে বাকী থকা অংশ তুমি এনেকৈ খোলাটো খুলি উলিয়ালা এই খোলাটো খুলি উলিয়াই আনিলা অৱশিষ্ট কোনখিনি ইয়াত যি বাকী থাকিলে কি বাকী থাকিলে চাবলৈ গ'লে এইখিনি অংশ বাকী থাকিলে অৱশিষ্ট অংশ এইখিনি বাকী থাকিলে চাবা দেই কুৱেশ্যনটো মজা চাবা অৱশিষ্ট অংশ কি কৈছে অৱশিষ্ট গোটা বস্তুটো পৃষ্ঠকালি উলিয়াব দিছে কি উলিয়াব দিছে আকৌ পৃষ্ঠকালি মজা একো নাই আমি আগৰ সূত্ৰবিলাকে ইউজ কৰিম পৃষ্ঠকালি উলিয়াব দিছে পৃষ্ঠকালি তে মনতে ভাবিবা পৃষ্ঠকালি কোনখন পৃষ্ঠকালি মানে পৃষ্ঠখনৰ কালি উলিয়াব দিছে তুমি ছবিটো কেনেকুৱা হ'ব জানা ছবিটো ফিল কৰাবলৈ অকণমান হেৰি এটা হয় ভালকৈ ধুনীয়াকৈ ফিল কৰিবা এনেকুৱা হ'ল তে ইয়াৰ ওপৰত এইটো ভাল পৃষ্ঠকালি উলিয়াব দিছে অৱশিষ্ট তুমি এইখিনি ধুনীয়াকৈ উলিয়াই আনি পেলাই তুমি এতিয়া মনতে ভাবে এই পৃষ্ঠকালিনো কি হ'ব তুমি মনতে ভাবাচোন এটা কি আছে ধুনীয়া চুঙা আছে আমাক চাগে চুঙাটোৰ হেৰি লাগিব এইটো কি বুলি কয় পৃষ্ঠকালি লাগিব যিটো আমি সূত্ৰ ব্যৱহাৰ কৰিম আৰু তুমি ভাবা চুঙা এটা আছে চুঙাটোৰ ভিতৰত একদম বস্তু হেৰি এটা লুকাই আছে এনেকৈ শংকু এটা চুঙাটোৰ ভিতৰত গতিকে চুঙাটোতো গোটেইটো লাগিব চুঙা আমাক গোটেইটো লাগিব কাৰণ চুঙাটোত তুমি ধুনীয়াকৈ মনতে ভাবা চুঙাটোত ধৰা তুমি ধুনীয়াকৈ ৰং কৰিবা এনেকৈ ধুনীয়াকৈ কি কৰিবা এনেকৈ ৰং কৰিবা এনেকৈ কি কৰিবা ৰং কৰিলা গোটেইখনটো ৰং কৰিবা এই বস্তুটো যে দেখাইছে ভিতৰৰ কাহিনীহে এইটো ভিতৰ তুমি ওপৰৰ পৰা এনেকৈ চাবগৈ লাগিব বস্তুটো কি মজা হৈ আছে জানেনে এনেকুৱা গোল এটা হৈ আছে আৰু এনেকুৱা হৈ আছে এনেকুৱা অকণমান ভাবিবা এইটো হৈ গ'ল কি এইটো হৈ গ'ল আমাৰ কি বেলনটো এইটো হৈ গ'ল গোটেইটো বেলন এই বেলনটো কেনেকুৱা ধুনীয়া ঘূৰণীয়া অ'কে এই বেলনটো আমাৰ গোটেইটো পৃষ্ঠকালি লাগিব নেক্সট লাগিব আমাৰ শংকুটো লাগিব কিয় শংকুটো লাগিব জানানে ইয়াৰ ভিতৰত শংকু তুমি ইয়াত এনেকৈ গৈ পেলাই এনেকৈ চাব লাগিব তুমি এইটোত গৈ পেলাই এনেকৈ ধুনীয়াকৈ আছে ন এইটোত গৈ পেলাই তুমি এনেকৈ গৈ পেলাই ওপৰৰ পৰা এনেকৈ চাবাগৈ এনেকুৱাকৈ এটা হেৰি এটা আছে ইয়াৰ ভিতৰত ফুটা এটা আছে তুমি এনেকৈ কৈ চাবগৈ লাগিব বুজি পালোঁ মই চাইছোঁ মই দেখা পাই আছোঁ ইয়াৰ ভিতৰত এটা ধুনীয়া কি আছে চুঙা সেই চুঙাটো এনেকুৱা এতিয়া চুঙাটোত তুমি কি তাতো ৰং কৰিবা কোনোতে ভাবা তুমি ৰং কৰিবা তুমি ইয়াত এনেকৈ ধুনীয়াকৈ ৰং কৰিলা তুমি বাহিৰটো ক'ত ৰং কৰিলা বেলনটোৰ বাহিৰটো ধুনীয়াকৈ ৰং কৰিলা তুমি ওপৰৰ পৰা চাই এনেকৈ ভিতৰত এনেকুৱা হেৰি এটা আছে ফুটা নিচিনা এনেকুৱা হৈ আছে আৰু বহুত ধুনীয়া কলম চলম তুমি ভৰাই থ'ব পাৰিবা এনেকৈ ধৰা এনেকৈ ভৰাই থৈ ভাবাচোন ঠিক আছে তে তাৰ ভিতৰতো তুমি ৰং কৰিব লাগিব তে তাৰ ভিতৰত এটা কি সোমাই আছে চুঙা
গতিকে চুঙাটো এক্সট্ৰাকৈ লাগিব বুজি পালোঁ তে আমি দেখাম কুৱেশ্যনটো কেনেকৈ কৰোঁ কুৱেশ্যনটো চোৱা কুৱেশ্যনটো মই পাতি দিছোঁ কাৰণ এতিয়া কুৱেশ্যনটো জাষ্ট বুজাওঁতে ছবিটো বুজাওঁতে কিমান মিনিট লাগিলে 10 মিনিট ঠিক আছে বলা যাম কুৱেশ্যনটোলৈ নহয় সলিউশ্যনটোলৈ এতিয়া চোৱা আমি কেলকুলেশ্যনখিনি কি কৰিম কথাখিনি বুজি পালোঁ কাহিনীটো আমি ধুনীয়াকৈ বহাই গৈ থাকোঁ কি হ'ব চাওঁ ঠিক আছে তে চোৱা কুৱেশ্যনটোত আমি কি কৰিছোঁ ঠিক আছে কাৰণ পাতি থাকিলে আকৌ সময় লাগিব ঠিক আছে তে চোৱা কাৰণ সেই একেখিনি বস্তুৱে কাহিনী সেই এটাই বস্তুখিনি খালি আমি জইন কৰিম দিয়া যি দিয়া আছে ধুনীয়াকৈ লিখিম যি লাগে উলিয়াম আৰু যিটো বস্তু লাগে ধুনীয়াকৈ উলিয়াই দিম ঠিক আছে তে কুৱেশ্যনটো তোমাক কি কৈছে চোৱা কুৱেশ্যনটো ক'লোৱে কি কৈছে আকৌ কম নেকি এনেও নকওঁ কুৱেশ্যনটো চোৱা আমি কেনেকৈ কি লিখিছিলোঁ শংকু আৰু বেলনৰ উচ্চতা হৈ গ'ল h 2.4 লিখিলোঁ এইটো কিয় লিখিলোঁ তোমাক চোৱা ইয়াত লিখা আছে 2.4 চেণ্টিমিটাৰ উচ্চতা তুমি যদি কুৱেশ্যনটোত চোৱা তোমাক কি দিয়া আছে উচ্চতা দিয়া আছে আৰু যদি তুমি মন কৰা আৰু ব্যাস দিয়া আছে উচ্চতা আৰু কি দিয়া আছে ব্যাস তুমি যদি মন কৰা চোৱা ইয়াত মই উচ্চতা লিখিছোঁ আৰু ব্যাস লিখিছোঁ একদম ষ্টেপ ৱাইজ উচ্চতা আৰু ব্যাস লিখিছোঁ এতিয়া তোমালোকৰ মাইণ্ডত আহিব শংকু আৰু বেলন দুইটা কথা কিয় লিখিলোঁ তুমি যদি প্ৰশ্নটো মন কৰা 2.4 চেণ্টিমিটাৰ 1.4 চেণ্টিমিটাৰ ব্যাস বিশিষ্ট এটা বেলনৰ পৰা এটা একে উচ্চতা একে এইটো উচ্চতা যিমান ইয়াৰ উচ্চতা একে আৰু ব্যাস একে উচ্চতা ব্যাস ইয়াৰ আৰু ইয়াৰ ব্যাস একে শংকু ইয়াত কৈছে বেলন সেইকাৰণে মই লিখিলোঁ শংকু আৰু বেলন তেওঁ শংকু কথাটো আগত লিখিলোঁ তোমালোকে যদি ভাবিছা আৰু মই বেলনটো আগত লিখিব পাৰা বেলন আৰু শংকুৰ উচ্চতা মানে প্ৰথমে চাবলৈ গ'লে বেলনৰ কথা আগত কৈছে লিখিব পাৰা বেলন আৰু শংকুৰ উচ্চতা ঠিক আছে একে কাহিনী এতিয়া ইয়াত লিখিলে গোটেই সোপাটো সেই একে সোপাই কথাই লিখি আছোঁ লিখিলে হ'ল কি লিখিলোঁ চোৱা শংকু আৰু বেলনৰ ছবি গম পাই গ'লে দুইটাৰে উচ্চতা কিয় একে ছবিটো চোৱা কাৰণ চোৱা এইখিনিৰ পৰা এইখিনিলৈ উচ্চতা দিছে 2.4 ঠিক আছে আৰু তুমি যিটো শংকু এক্সট্ৰাকৈ তুমি বনাইছিলা সেই শংকুটো উচ্চতাও কিমান 2.4 তাক তুমি ইয়াৰ পৰা ধুনীয়াকৈ নি পেলাই ইয়াত বহাই দিছিলা চোৱা কিমান ধুনীয়াকৈ সোমাই গৈছে গতিকে সেইটোৰ উচ্চতাও 2.4 তাকে আমি লিখিলোঁ শংকু আৰু বেলনৰ উচ্চতা 2.4 চেণ্টিমিটাৰ আগে দিমাগ মে অ'কে আপ দেখো নেক্সট কি লিখিম ব্যাস দিয়া আছে তে ব্যাস ক'বা কিয় ব্যাস একে চোৱা এইটো যদি তুমি চিন্তা কৰা অকল প্ৰথমে বেলনটোৰ কথা ভাবা দুটা বস্তু আছিল ন এইটো এটা তে যদি মই বেলনটোৰ কথা ভাবোঁ বেলনৰ ব্যাস কিমান এইখিনিক কয় ব্যাস তে এইটো কিমান হৈ আছে 1.4 চেণ্টিমিটাৰ কিমান 1.4 চেণ্টিমিটাৰ এইখিনি কিমান 1.4 চেণ্টিমিটাৰ তুমি যদি এই শংকুটোৰ কথা ভাবা ইয়াতোতো 1.4 চেণ্টিমিটাৰ এইটোক নি পেলাই ইয়াত আমি ভৰাই দিছোঁ দুইটা এটা হৈ আছে নাই গতিকে সেইটো হৈ আছে 1.4 চেণ্টিমিটাৰ ধুনীয়াকৈ লিখি ল'লোঁ চিধি কথা যেতিয়াই তুমি ব্যাস দেখিবা সদায় কি উলিয়াই ল'বা ব্যাসাৰ্ধ তুমি যদি কিবা কাৰণত ব্যাস মানে কি পাহৰি গ'লে এক মাৰ্কো তোমাৰ নাকাটে ঠিক আছে তুমিতো জানিব লাগিব উচ্চতাটোক h বুলি কয় এইটোতো জানিবই লাগিব ব্যাসাৰ্ধটোক r বুলি কয় এই দুটাটো জানিব লাগিব কাৰণ কেলকুলেশ্যনত এই দুটা বস্তু ব্যৱহাৰ হ'ব আৰু মনত ৰাখি থবা ডিটোক কি ডি বুলি কয় ओके हो गया अब देखो এতিয়া শুনা বেটিয়া ব্যাস দেখিবা তাক তুমি আধা কৰি দিবা কি আধা কেনে কৰিবা সো 1.4 আছে ক্যালকুলেশন কৰা 1.4 ৰ আধা কিমান 7 তুমি যদি খেলি মেলি পোৱাছত কিমান এটা সহজ ক্যালকুলেশন কি কৰে 1.4 ৰ আধা ভাবি থাকে কিয় ভাবে জানানে এনে কিয় ভাবে 1 টু দশমিকটো নাই যে হেকানে ভাবি থাকে আৰু দেখি দশমিক আছে যে হেকানে ভাবি থাকে তুমি এটা কথা কোৱাচোন 14 ৰ আধা কিমান এতিয়াতো সবে জানা 14 ৰ আধা কিমান 14 ৰ আধা 7 সবে জানা ইয়াত দশমিক এটা আছে তে ইয়াত দশমিক এটা দি দিয়া কাম খতম সো দশমিকটো কি 1.4 এটা ডাঙৰ সংখ্যা ভাবা মনতে 1.4 এটা ডাঙৰ সংখ্যা তে 1.4 তকে সৰু হ'ব লাগিব তে 1.4 তকে সৰু হ'বলে তো 7 দিলে নহব তে 0.7 তুমি নিজে চোৱা 0.7 যদি দুটা যোগ কৰি দিয়া কিমান হয় 14 হয় দশমিকটো তললে নামি আহে ঠিক আছে ওকে তে এটা কথা কওঁ শুনাছোন এতিয়া শুনা এখিনি আকৌ 1.4 ক 2 ৰে হৰণ কৰি তুমি এনেকৈ কৰি চাব পাৰা 1.4 মনত ৰাখিবা ব্যাসাৰ্ধ উলিয়ালে সদায় কি কৰিবা ইয়াত যেটো থাকিব সেই নাম্বাৰটো আমি আধা কৰি দিম 1.4 কিছু মানে ইয়াত কি কৰে এনেকৈ লিখে অকনমান এনেকৈ লিখিব পৰা 1.4 ডিভাইডেড বাই 2 সেন্টিমিটাৰ আকৌ তলত লিখে 0.7 মই ভাবো ডাইৰেক্ট লিখি দিবা কিমান 0.7 কাখতে কৰি পেলাই চাবা 14 ক 2 ৰে হৰণ কৰিলে কিমান হয় চোৱা এটুৰে এটু কাটা যায় 14 কিমান বাৰ 7 দশমিকটো ওপৰত দি দিয়া নহলে এনেকৈ কৰি চোৱা এটুটো আৰু ধুনিয়া 14 ক 2 একদম হেৰি নাই হা যেনেকৈ মন যায় তেনেকৈ কৰিব পাৰা তে 14 ক 2 ৰে হৰণ কৰিলে কিমান বাৰ যায় 2 ৰে একক না যায় 2 ৰে 14 কে বাৰ যায় 2 ৰে তো একক না যায় ন এই দশমিক কথা বাদ দিয়া 2 ৰে 14 কে বাৰ যায় 7 বাৰ 7 দুগুণে কিমান 14 দশমিকটো ইয়াত আছে ওপৰত লাহেকে দি দিয়া বুজি পালো হেতুৱে কাহিনী কাহি গল কিমান 0.7 এটো বুজি পালা ওকে আপ দেখো হল এতিয়া চাবা দে কোৱেশ্চনটো চাবা তুমি যদি মন কৰা আগৰ যেটো কোৱেশ্চন আছিল আগৰ কোৱেশ্চনটো তুমি মন কৰিবা দে কোৱেশ্চনটো মজা চাবা আগৰ যেটো তুমি আমি তম্বু এখন সাজিছিলো কত এটা বেলনৰ ওপৰত আগৰ আছে কি কেনেকুৱা ধুনিয়া আগৰ কোৱেশ্চনটো চোৱা আগৰ কোৱেশ্চনটো এনেকুৱা এটা বেলন আছিল বেলনটোৰ ওপৰত আমি কি খনাইছিলো এখন তম্বু সাজি দিছিল ওপৰত সাজি দিছিল ন
তুমি মন কৰিবা আগৰ কুৱেশ্যনটো তোমাক L2 দিয়া হৈ আছিল কৈছে হেলনীয়া পৃষ্ঠখনৰ কালি কিমান হেলনীয়া পৃষ্ঠখনৰ দিকটো দিয়া হৈ আছিল অথবা আগৰ প্ৰশ্নটো যদি তুমি মন কৰা কাহা পে হে হেলনীয়া উচ্চতা বেকাকে কিমান আছিল দিয়া আছিল তুমি গম পাই গৈছিলা L2 কিমান তুমি গম পাই গৈছিলা L ৰ মানটো কিমান কিন্তু এটো কুৱেশ্যন যদি তুমি মন কৰা এটো কুৱেশ্যনত তোমাৰ L ৰ মানটো দিয়া হৈ থকা নাই L ৰ মানটো কি হৈ থকা নাই দিয়া হৈ থকা নাই গতিকে আমিতো L ৰ মানটো উলিয়াব লাগিব তে শুনা বস্তুটো তুমি এটা বস্তু আকৌ মন কৰা মই ৰিপিট কৰিম তোমাক উচ্চতা দিয়া আছে ব্যাস দিয়া আছে তে ইয়াতো উচ্চতা দিয়া আছে ইয়াত ব্যাস দিয়া তাৰ বাহিৰে আৰু একো দিয়া নাই তাৰ বাহিৰে তোমাক একো দিয়া নাই আগৰ কুৱেশ্যনটো তোমাক কি দিয়া হৈ আছিল এটা হেৰি দিয়া আছিল হেলনীয়া কিমান হেলনীয়া হৈছে এটো দি দিছিল মানে L2 দিয়া হৈ আছে এতিয়াতো L2 নাই গতিকে L2 তুমি উলিয়াব লাগিব L2 উলিয়াবলৈ এতিয়া তুমি কবা স্যাৰ L2 কি উলিয়াবলৈ কাৰণ L2 তোমাক লাগিব L2 তোমাক লাগিব কাৰণ চোৱা ইয়াত কি উলিয়াব দিছে তুমি মন কৰা পৃষ্ঠকালি তুমি একদম সিম্পল কে ভাবা তোমাৰ হাতত এটা বেলন আছে আৰু এটা কি আছে শংকু বেলনৰ পৃষ্ঠকালি বুলি ক'লে ধুনিয়াকে 2 পাই RH আহি যাব 2 মান তুমি জানা 2 মান আছে পাই মান 7/22 r ৰ মান ৰেডি হৈ আছে h ৰ মানো ৰেডি হৈ আছে পুটপুটকে বহাই দিবা পুটপুটকে ওলাব ঠিক আছে আৰু যদি তুমি শংকুটোত মন কৰা শংকুৰ সূত্ৰটো হ'ল পাই RL পাই মান তুমি পুটকে বহাবা r ৰ মান পুটকে বহাবা l ৰ মান কোৰ পৰা বহাবা গতিকে L ৰ মানটো তোমাৰ হাতত নাই L ৰ ভ্যালুটো তুমি উলিয়াব লাগিব ঠিক আছে ওকে ইয়াত তুমি যদি মন কৰা আমি পাৰ্ট নাম্বাৰ যেটো 2 আছিল পাৰ্ট নাম্বাৰ 2 মই চাইছিলো ধুনিয়াকে পাৰ্ট নাম্বাৰ 2 এই ফৰ্মুলাটো আছে L² = R² + H² মই কৈছিলো এই ফৰ্মুলাটো মনত ৰাখি থবা কোনটো L² = এইটো ফৰ্মুলা এই ফৰ্মুলাটো তোমাক হেল্প কৰিব L ৰ মান উলিয়াবলৈ কি হৰ মান উলিয়াবলৈ L ৰ মান গতিকে কি হ'ল L² = আৰু এই কাহিনীটো কোৰ পৰা আহিছিল ধুনিয়াকে তাত কোৱা হৈ আছে চাবা পাৰ্ট নাম্বাৰ 2 1 ঘণ্টা 11 মিনিটত কাহিনীটো আছে 1 ঘণ্টা 11 মিনিটত গতিকে তুমি গৈ তাত চাবগে পাৰা আৰু আকৌ ধুনিয়াকে কৰা হৈ আছে যোন মোৰ লগত ধুনিয়াকে কন্টিনিউ হৈ আছে ধুনিয়াকে গম পাই আছে এনেকুৱা এটা সূত্ৰ আছিল সূত্ৰটো কি L² = R² + H² ঠিক আছে বহুতে কি কৰে এই সূত্ৰটো নিলিখে কাৰণ মই এটা সূত্ৰ আৰু এক্সট্ৰা কে দিছিলো ত্ৰিজ্যক উন্নতি বা এই যেটো বেকা এই বেকাখনৰ ডাইৰেক্ট উলিয়াব পাৰে L = এটো ডাইৰেক্ট লিখি দিয়ে এটো নিলিখে এটো লাইন ঠিক আছে একো টেনচন নলবা তুমি যদি ভাবিছা মই এটো লাইন লিখো ডাইৰেক্ট লিখিব কাৰণ তুমি চাবা তাত 1 ঘণ্টা 11 মিনিটত পাৰ্ট 2 L² = এটো L মানে কি হে বেকা এই বেকাকে কিমান আছে বেকাকে হেতু কিমান দিখত হেতু তুমি ডাইৰেক্ট L = ঠিক আছে মই কৈছিলো তুমি মনত ৰাখি থব পাৰা এটো তাতকে তুমি কি কৰা এটো মনত ৰাখিম এটো কিয় মনত ৰাখিব দিছিলো এটো মনত ৰাখি থলে তুমি কিবা কাৰণত এটো উলিয়াব লগা হলে আমি এটো উলিয়াই লম কিবা কাৰণত এটো উলিয়াব লগা হলে এটো উলিয়াই লম কিবা এটো উলিয়াব লগা হলে এটো উলিয়াই লম এতিয়া আমাক কি দৰকাৰ হৈছে আমি গম পাই গলো মই এটোৱে ব্যৱহাৰ কৰিম ধুনিয়াকে লিখি ললা এটো কোৰ পৰা আহিছে কোৱা হৈ আছে তে ইয়াত তুমি যদি চোৱা L ৰ মান উলিয়াবলে L টো লিখিলা স্কয়াৰটো যেতিয়া স্কয়াৰ আছে স্কয়াৰটো হিফালে গলে কি হৈ যায় √/r এই ডাল আমাৰ ধুনিয়াকে আহি গল কি √/r স্কয়াৰ হিফালে গলে কি হৈ যায় √/r কিন্তু ইয়াতে মই কৈছো √/r আহিলে ইয়াতে প্লাস মাইনাস আহে আসলতে √/r ডাল দিলে সদায় কি দিব লাগে প্লাস মাইনাস কিন্তু মোস্ট ইম্পৰ্টেন্ট কাহিনীটো ইয়াত কি জানানে ইয়াত আৰু প্লাস আৰু মাইনাসটো নাহে সদায় প্লাস হৈ থাকে কিয় প্লাস হৈ থাকে L মানে কি বুজায় L এ বুজায় সদায় কি দূৰত্ব বুলি কয় বা দিশ বুজাই আছে ধৰা কিবা এটা দিশ বুজাই আছে দিশ কেতিয়াও মাইনাসত হ'ব নোৱাৰে মোৰ উচ্চতা কিবা -3 সেন্টিমিটাৰ মাইনাসত হ'ব পাৰো নেকি মোৰ উচ্চতাটো মই বোলে হেৰি মিটাৰ উখ 1.5 মিটাৰ উখ -1.5 মিটাৰ মাইনাসত হ'ব পাৰে আমাৰ ঘৰৰ পৰা তোমালোকৰ ঘৰলৈ -14 কিলোমিটাৰ -15 কিলোমিটাৰ কেতিয়াও হ'ব নোৱাৰে দূৰত্ব কেতিয়াও কি হ'ব নোৱাৰে মাইনাস হ'ব নোৱাৰে হেইটোৱে কাহিনী ঠিক আছে ওকে এটো ধুনিয়াকে মনত ৰাখিলা তুমি মনত ৰাখি স্কয়াৰ আছে স্কয়াৰটো হিফালে গলে কি হয় ধুনিয়াকে √/r দিলা ওকে √/r ডাল দিলা এটা তুমি মান গিটা বহাই দিয়া একদম মান ৰেডি থাকিব টেনচন নলবা r ৰ মান কিমান চোৱা 0.7 এটো চোৱা 0.7 ধুনিয়াকে বহাই দিলা 0.7 স্কয়াৰ আছে স্কয়াৰ দিয়া ওকে প্লাস আছে প্লাস দিলা h ৰ মান কিমান h ৰ মান আছে 2.4 ধুনিয়াকে বহাই দিলা 2.4 স্কয়াৰ দিলা ওকে হলে খিনি লাগে এতিয়া চোৱা স্কয়াৰ দিয়াৰ পিছত এতিয়া তোমালোকে ধুনিয়াকে ক্যালকুলেশন কৰিবা ক্যালকুলেশন কৰোতে বহুতে লিখি দিব 7 দুগুণে কিমান 14 এখিনিটা বহুতে কৈ থাকে 0.7 স্কয়াৰ মইতো বহুত কথা কৈছো বহুত বাৰ কৈছো 0.7 স্কয়াৰ মানে বহুতে কি লিখে 14 কিয় 7 দুগুণে 14 হয় না হেতু নহয় আকৌ কৈছো মই বহুত বাৰ কৈছো এটো কথা 0.7 স্কয়াৰ মানে হল 0.7 আৰু 0.7 দুটা পূৰণ স্কয়াৰ থাকা মানে সদায় মনত ৰাখিবা এনেকুৱা বস্তু দুবাৰ পূৰণ কৰিব দিছে 0.7 দুবাৰ পূৰণ কৰিছো কিমান হয় 7 গুণ কিমান 49 আৰু পূৰণ কৰিলে মনত ৰাখিবা দশমিক কেটা ঘৰত আছে দশমিক এটা ঘৰত আছে ইয়াত যদি তুমি মন কৰা দশমিক এটা ঘৰ আগত আছে এটা ঘৰ তে দশমিক কেটা ঘৰ আগত এটা ঘৰ দুটা ঘৰ ইয়াত এটা ঘৰ ইয়াত এটা ঘৰ টোটাল কেটা ঘৰ দুটা ঘৰ তে দশমিক দুটা ঘৰ আগুৱাই আহিব
0.49 তাকে লিখিলোঁ মই 0.49 আৰু ইয়াত যদি এটা দিওঁ বুলি দিব পাৰা নিদিলেও কোনো প্ৰব্লেম নাই পইণ্ট কিমান লিখিলোঁ 0.49 বুজি পালা পালো নেক্সট তুমি যদি চোৱা নেক্সট আছে কিমান 2.4 স্কয়াৰ 2.4 কিমান আছে স্কয়াৰ তে 2.4 স্কয়াৰটো সেম কাহিনী 2.4 স্কয়াৰ মানে কিমান 24 দুটা পূৰণ কৰি ধুনীয়াকৈ পাতা 2.4 কিমান 4 4 গুণ 16 6 উকলি লেখ 4 গুণ 8 কেন 4 4 গুণ 16 উকলি 4 গুণ 8 কেন ইয়াতো যদি কোন 4 দুগুণে 8 2 দুগুণে কিমান 4 ইয়াত আমি যোগ কৰি দিম ইয়াত আহিলে 6 ইয়াত আহি গল 9 আৰু কিমান আছে 8 9 8 কিমান হৈ গল 9 8 16 6 উকলি লেখ ইয়াত আহি গল কিমান 5 55 কিবা এটা ভুল হল कहां से हो गया गलती 4 4 आहि गल 4 सेकंड 16 उकलिले 4 गुणा থাকে ন 4 গুণে 8 হৈ যায় 6 আহিলে 8 8 কিমান 16 কে 17 এটো সৰি এটো 17 হ'ব ন ওকে 576 কিমান হ'ব 6 576 দশমিকটো নামি নাহে পূৰণ কৰিলে সদায় মনত চাবা দশমিকটো আগুৱাই আহে ইয়াত চাম দশমিক এঘৰত আছে এঘৰত ইয়াত দশমিক এঘৰত আছে এঘৰত তো দশমিক এঘৰত আছে দুঘৰতে দুঘৰ আগুৱাই আহিব এঘৰ দুঘৰতে দশমিকটো ইয়াত হ'ব হেইটোৱে লিখিলো 5.76 বুজি পালা জাস্ট এটা ক্যালকুলেশন ঠিক আছে ওকে আব দেখো নেক্সট আমি কি কৰিম 0.49 আৰু 0.576 আমি দুইটা যোগ কৰি দিম এটা যোগনো কি আছে এটো আৰু ভাতৰ লগত পানী খোৱা 0.49 ৰ লগত 5.76 আমি এনেকে যোগ কৰি দিম বহুতে এনেকে কৰিব কেনেকে এনেকে লিখে এনেকে জিটি হিচাপে লিখিব নোৱাৰি যোগ কৰিলে কি মনত ৰাখিবা দশমিকৰ তলে তলে দশমিক 0.49 লিখিলা আৰু তাৰ লগত 5.76 দশমিকৰ তলে তলে দশমিক এই দশমিকটোৰ তলে তলে দশমিক দিলা দি পেলাই কেনেকে লিখিম 5 টো ইয়াত লিখিম 7 ইয়াত 6 ইয়াত যোগ কৰিলে দশমিকৰ তলে তলে নহলে দশমিকে বৰ বেয়া পায় মনত ৰাখিবা দশমিকৰ তলে তলে যোগ কৰোতে সদায় দশমিকৰ তলে তলে এটো যদি যোগ কৰা তুমি চোৱা যোগ কৰিলে তুমি কি পাবা 6.25 পাবা এটো যোগ কৰিলে 9 6 ধুনীয়াকৈ যোগ কৰিলে 9 6 15 5 উকলি লেখ 7 4 হৈ গল 13 7 4 13 হনে 13 7 4 13 7 4 11 11 কে 12 দি উকলি লেখ 6.25 যোগ কৰিলে দশমিকৰ তলতে দশমিক নাই পূৰণ কৰিলে কিমানটা দশমিক আছে কিমান ঘৰ আগুৱাই আহে আৰু যোগ কৰিলে কি হল দশমিকৰ তলতে দশমিকটো নামে আহি গল কিমান 6.25 ধুনীয়াকৈ পাতি দিয়া 6.25 ঠিক আছে আহিল এতিয়া শুনা এতিয়া আহি গল 6.25 ৰ বৰ্গমূল উলিয়াব লাগিব এটো ডাঙৰ কথা হল বহুতে ভয় খাব 6.25 ৰ বৰ্গমূল কিমান মই বৰ্গমূল উলিয়া কেটামান অংক কৰাম এক্সট্ৰাকে কৰাম বৰ্গমূল কেনেকৈ উলিয়াই মই এটা ভিডিও বনাই পেলাই মই প্লেলিষ্টতে ভৰাই ৰাখিম এদিন কোনকালে বনাম বৰ্গমূল কেনেকৈ উলিয়াই তাৰ এটা ভিডিও বনাম হা ঠিক আছে ওকে তে সোৱা ইয়াত তুমি ইমান টেনচন নবনাই তুমি যদি নাজানা তথাপিতো জানা 625 ৰ বৰ্গমূল কিমান কচোন 620 এনেকুৱা কি দুটা সংখ্যা পূৰণ কৰিলে 625 হয় দশমিকটো কথা বাদ দিয়া হে এনেকুৱা কি দুটা সংখ্যা এনেকৈ ভাবাচোন কি এনেকুৱা কি দুটা সংখ্যা আছে যি দুটা পূৰণ কৰিলে 625 এটো সকলোৱে জানিব লাগে 625 দুটা সংখ্যা 25 পূৰণ কৰিলে হৈ যায় কিমান 625 25 আৰু 25 পূৰণ কৰিলে কি হয় 625 কি পূৰণ কৰিলে তে 625 ৰ বৰ্গমূল কিমান 25 625 ৰ বৰ্গমূল এটো কৰিবলৈ গলে এটো বহুত কৰিব লাগিব 625 এনেকৈ আজ দিব লাগিব ওপৰত এনেকৈ ভৰণ পদ্ধতিত কৰে তেটো মই পিছত এবাৰ দেখাম কেতিয়াবালে ঠিক আছে নহতে আৰু প্ৰসেস আছে বাৰু তুমি এনেকেও কৰিব পাৰা ধৰা 625 টো লিখিলা 625 ক যদি তুমি পাছেৰে চোৱা পাছেৰে 125 বাৰ যায় আকৌ যদি পাছেৰে চোৱা পাছেৰে 25 বাৰ যায় আকৌ যদি চোৱা পাছেৰে 5 বাৰ যায় ইয়াত 5 কেটা আছে 4টা আছে 5 কেটা আছে 4টা 5 কেটা আছে 4টা এনেকৈ যদি চোৱা 625 হা এটো 0.625 মই 625 এ কৰি আছো কিন্তু 5 কেটা আছে 4টা এটা দুটা তিনটা 4টা তে 4 কেটা আছে 5 কেটা আছে 4টা তে দুটাৰ হলনি এটা আহি যায় এই দুটাৰ হলনি এটা আহে এই দুটাৰ হলনি এটা আহে তে হে 5 গুণ হৈ যায় 25 তুমি নহলে এনেকৈ ভাবাচোন এনেকুৱা কি দুটা সংখ্যা আছে কি দুটা সংখ্যা পূৰণ কৰিলে 625 হয় কি দুটা সংখ্যা পূৰণ কৰিলে কি হয় 625 কি আছে 25 ডাইৰেক্ট গম পাই আছে কিমান 25 হৈ গল মানে তেনেকুৱা নিচিনা কথা কিছুমান বস্তু তুমি নাজানিলেও জানা অকমান মূৰটোত অকমান দিবাচোন অকমান প্ৰেছাৰ দিলে ওলাই আহে প্ৰেছাৰ নিদি তোমালোকৰ মাইণ্ডত বহুত বস্তু থাকে বহুত বেছি ঠিক আছে গতিকে অকমান জোৰ দিবা আহি যাব এতিয়া চোৱা এখানে আমি 6 টো এতিয়া চোৱা 625 ৰ বৰ্গমূল কিমান তুমি যদি বৰ্গমূল উলিয়াবও নাজানা মনতে ভাবা 625 ৰ বৰ্গমূল কিমান কি দুটা সংখ্যা পূৰণ কৰিলে 25 হয় 25 হল তুমি যদি চোৱা ইয়াত যদি দশমিক ইয়াত কোড আছে দশমিক এটা আছে তে তুমি ভাবিবা দশমিকটো মই কোড দিম তে দশমিকটো তুমি কোড দি দিয়া এইখিনিতে দি দিয়া 2.5 তুমি লাগিলে চেক কৰি চোৱা 2.5 * 2.5 পূৰণ কৰি চাবা গুটেখিনি 625 ওলাব এতিয়া কবা স্যাৰ দশমিকটো কোড বহিব পূৰণ কৰিলে দশমিক এঘৰত আছে এঘৰ দুঘৰত আছে ধুনীয়াকৈ আহি গলে চোৱা 6.25 এইটোৱে 6.25 ঠিক আছে আৰু নহলে ভাবাচোন কি মজা বস্তুবিলাক ভাবু বুলি কলে বহুত ধৰণে ভাবিব পাৰি 6.25 আছে চোন দে 6.25 ইয়াৰ বৰ্গমূল তে ইয়াৰ বৰ্গমূল বুলি কলে প্ৰথম কথা 6.25 তকৈ সৰু হ'ব লাগিব তুমি মনতে ভাবা এটো সংখ্যাটো কিমান জানানে ওচৰা ওচৰি 6 এটা ওচৰা ওচৰি কিমান 6
তে 6তকেতো সৰু হ'ব লাগিব এনেকুৱা কি দুটা সংখ্যা পূৰণ কৰিলে 6 হয় কি দুটা সংখ্যা 2 পূৰণ 3 পূৰণ কৰিলে 6 হয় 2 3 গুণ কিমান 6 তে সেম নাম্বাৰ আহিব লাগিব তে এনসাৰটো যদি চাও 2 অকমান বঢ়াই দিয়া 3 অকনমান কমাই দিয়া 2 অকমান বঢ়াই দিয়া 3 অকনমান কমাই দিয়া 2 বঢ়াই দিলে 2তকে বাঢ়ি যাব 3 কমাই দিলে 3তকে কমি আহিব তে এনসাৰটো 2 আৰু তুমি চোৱা 2 আৰু 3ৰ মাজত মনে মনে বহি আছে 2 আৰু 3ৰ মাজতেটো 2.5 আছে বুজি পাছনে তুমি আইডিয়া কৰিব পাৰা দশমিকটো মই ক'ত দিম ওহো সচত বস্তুবিলাক কি জানানে মই কওঁ না তোমালোকে নাজানিলেও জানা ভাবি চাবা অকণ বেলেগ ধৰণে ভাবিব পাৰি 625 ও 6 তে 6 আছে 6টো কেনেকৈ হয় 2 পূৰণ 3 ও 2 আৰু 3 মাজতে আছে এনেকুৱা দুটা সংখ্যা মানে এনেকুৱা দুটা সংখ্যা পূৰণ কৰিলে 6 হ'ব লাগে কি হ'ব লাগে 6 তে 6তকেতো সৰু হ'ব লাগিব তে 6তকে সৰু হ'লে প্ৰথমতে 25 হোৱাৰ কোনো প্ৰশ্নই হ'ব নহয় মই আইডিয়া এটা কৈছো দশমিকটো কেনেকৈ মাজত হয় এইবিলাক আইডিয়া কৰিব পাৰি ঠিক আছে এটো হৈ গ'ল কিমান 2.5 পিছত মই হৰণৰ বৰ্গমূলৰ এক্সট্ৰা প্ৰচেছবিলাক দেখাম এটো যদি তুমি বৰ্গমূলটো এনেকৈ উলিয়াব পাৰি মই দেখাইছো অকমান তেওঁ 6.25 দিলা এনেকৈ দিলো দশমিক যত থাকে এফালে আস তে আমি ফাৰ্স্ট এই 6টোক চাব লাগে কি দুটা নাম্বাৰ দিলা 6 হয় 2 দুগুণে কিমান 4 প্ৰসেস আছে সেম নাম্বাৰ দিব লাগে 2 দুগুণে কিমান হৈছে 4 6 পৰা 4 গলে কিমান 2 দশমিক দিব নালাগে ওপৰত দুটা নাম্বাৰ একেলগে নামি আহে আস দিয়া আছে ন ওপৰৰ পৰা দুটা নাম্বাৰ নামি হেবিলাক প্ৰসেস আছে ওপৰত কিমান আছে 2 এই 2টোক 2 ৰে পূৰণ কৰি দিয়া ওপৰত যিটো নাম্বাৰ থাকে এটো পূৰণ কৰি দিয়া কাক লাগে আকৌ এবাৰ মোক কবাচোন আগৰ ভিডিওটোত মোক কৈছে কমেন্ট কৰি দুজন মানে আকৌ এটো ভিডিওত মোক কবাচোন কাক বৰ্গমূল লাগে 2 দুগুণে কিমান 4 এটোৰ লগত এটো পূৰণ কৰি মানে ওপৰত যিটো নাম্বাৰ থাকে তাৰ লগত 2 এটা পূৰণ কৰিলে 2 দুগুণে 4 পিঠি তেনেকুৱা কি সংখ্যা আতে দিলে এটো মিলি যায় তে হেতু হৈ যায় 5 তে ইয়াত 5 দিলে ইয়াত 5 ধুনিয়াকৈ মিলি যায় 205 5 গৈছে 5 2 গল 5 মিলি আছে হল তে আহি গল হেইটো 2.5 তে কবা স্যাৰ দশমিকটো হয় এই দশমিকটো লাহেকৈ ওপৰলে বহি যায় কি মজা হনে তো 2.5 ধুনিয়াকৈ ওলাই বুজি পালো এটো হৈ গল ইয়াৰ কাহিনী ওকে নেক্সট দেখো এখিনিলৈকে হল এতিয়া যদি তুমি মন কৰা এতিয়া কি আছে আৰু এতিয়া কোৱেশ্চনটো দেখু নাই গোটা বস্তুটোৰ পৃষ্ঠকালি উলিয়াব লাগে গোটা বস্তুটোৰ কি পৃষ্ঠকালি ধুনিয়াকৈ লিখিলো গোটা বস্তুৰ পৃষ্ঠকালি ওকে তে আমি সূত্ৰগিটা ধুনিয়াকৈ সূত্ৰটোত বস্তুখিনি লম কি বস্তু আমাক লাগিব ঠিক আছে আমাক কি বস্তু লাগিব চোৱা গোটা বস্তুৰ পৃষ্ঠকালি বুলি কোৱাৰ লগে লগে গোটা বস্তু আমি যদি মন কৰো এটা আছিল এটো বেলন আৰু হিফালে এটা কি আছিল এটা আছিল কি আমাৰ শংকু এই দুটা শংকু তে প্ৰথমতে তুমি ভাবা বেলনৰ কথা ভাবিম এটা বেলন সোমাই আছে ন মই কৈ আছো বাৰু তে বেলনটো কথা যদি ভাবা কি আহিছে 2 পাই আৰএচ বেলনৰ পৃষ্ঠকালি কিমান 2 পাই আৰএচ ওকে মজা এটো বুজি পালা ওকে নেক্সট যদি তুমি মন কৰা তাত এটা শংকু ইয়া ধুনিয়াকৈ এটা শংকু ভৰাই থৈছিল ন এনেকৈ শংকু মই ছবিটো কি ধুনিয়াকৈ আঁকিছিল ন শংকুৰ পৃষ্ঠকালি কিমান আছিল পাই আৰএল হেতুকে ধুনিয়াকৈ লিখি দিলো মই কিমান পাই আৰএল তুমি যদি এই কোৱেশ্চনটো মিলোৱা আগৰ কোৱেশ্চনটো সতি সেম হৈ আছে এখিনি লাগে কিন্তু ইয়াৰ পিছতে আৰু এটা লটকন আহিছে এইটো সব পাই আৰএচ কেটো কবা সাৰিয়ে কাহা সে আ গয়া ভাই ये कहां से आ गया আগৰটোত নাহিল এটোত আহি গল এইবিলাক এটো এনেকে দেখি পেলাই ষ্টুডেন্টে ভয় খাব কেনেকে আগৰটোত আহি আছে 2 পাই আৰএল এটো ডাকু এটা লাহিলে এইবিলাক এনেকে ভাবি এৰি দিয়ে একদম সহজনীয়া কাহিনী এটা হৈ আছে চোৱা প্ৰথমতে মই ছবিটোত ৰং কৰো হা এবাৰ ৰং কৰো ছবিটোক মই এনেকে এবাৰ চাও তোমাৰ ধুনিয়াকৈ এটা কি আছে ভাবা মনতে এনেকুৱা এটা তোমাৰ বক্স আছে বক্স মানে তুমিটো মনতে ভাবা ইয়াত তুমি কলম থোৱা ঠিক আছে ইয়াত তুমি কি থোৱা কলম থোৱা আৰু তুমি এটো ধুনিয়াকৈ কি কৰিবা ৰং কৰিবা এটো তুমি মই ধুনিয়াকৈ ৰং কৰি দিলো সব ফালে পা ধুনিয়াকৈ সব ফালে আৰু হা সব ফালে তুমি ধুনিয়াকৈ কি কৰিলা ৰং কৰিলা ধুনিয়াকৈ গোলকে ধৰা ৰং কৰিলা কৰাৰ পিছত তুমি কি কৰা মই ভাবিছো মই এটো কমেন্ট ষ্টাইল কৰো কলমগিটাটো তুমি ভাবাচোন এনেকৈ চাইছা কলমগিটা এনেকৈ ভৰাই থব পাৰা ঠিক আছে মই কলম এনেকৈ নভৰাও ইয়াত অকমান মই ষ্টাইলত সজাই দিম ইয়াত ভিতৰত মই এনেকুৱা সিস্টেম বনাম এনেকুৱা সিস্টেমটো কেনেকুৱা এনেকুৱা নিচিনা বনাম ঠিক আছে তে মানে কলমবিলাক কেনেকৈ সোমাব ইয়াত এবাৰ এনেকৈ সোমাব এনেকৈ থব পাৰিবা মানে ইয়াত যদি কলম যদি থওঁ এনেকৈ থম কলমবিলাক এনেকৈ থাকিব মানে এনেকুৱা নিচিনা হয় ভাবা আৰু কৈছো আৰু এই কাহিনীটো তুমি মই যেটো ইয়াত এনেকৈ শংকুটো যে মই ভৰাই দিলো এটো কথা আমি ছবিটো মই অথনি বুজাইছো আকৌ মই হিমান ডিটেইলছত নাযাও যেটো ছবি আঁকিছো বাহিৰৰ পৰা কিন্তু তুমি এটা বেলনহে দেখা পাবা ভিতৰৰ ফালৰ পৰা যদি এনেকৈ গৈ চোৱাগে তেতিয়াহে তুমি এই বস্তুটো মানে ইয়াৰ ভিতৰত দেখা পাবা কেনেকৈ উলিয়াই আনিলো অলৰেডি কোৱা হৈ আছে ওকে তুমি যদি সেকেন্ড মন কৰা ইয়াৰ ভিতৰত এটা কি আছে শংকু বুলি কোৱাৰ লগে লগে কি আহিল পাই আৰএল আহিল এতিয়া কবা স্যাৰ পাই আৰএল তোমাক চোৱা প্ৰথমতে তোমাক মই যেতিয়া ৰং কৰিব দিছো তুমি কোড ৰং কৰিলা বাহিৰটো এনেকৈ ধুনিয়াকৈ ৰং কৰিলা ঠিক আছে এতিয়া তুমি এনেকৈ ভিতৰত মইতো ভিতৰটো ৰং কৰা নাই ভিতৰটো কেনেকুৱা ষ্টাইলত হৈ আছে এনেকুৱা ত্ৰিভুজ আকৃতিৰ নিচিনা হৈ আছে ত্ৰিভুজ চাবলৈ গলে নহয় তুমি মনতে ভাবা পিপাটো ধুনিয়াকৈ এটা পিপাটো ভাবা পিপা বুজি পাইছানে তেল ভৰোৱা হেতু তোমাৰ এটা কলম ভৰোৱা হেতু ধৰা গোল কলম ভৰোৱা গোল নহয় এটা মনতে ভাবা গিলাছৰ নিচিনা হেৰি এটা আছে গিলাস এটা ভাবা এটা ধুনিয়া গিলাসটো ধৰা একদম এনেকুৱা হ'ব লাগিব গিলাস বুলি ক'লে গিলাসটো ভুল হৈ যাব গিলাসটো অকমান বেকা টাইপ ন হেতু হলেও নহব একদম এনেকুৱা চিধা তাত ধৰা সেই তেনেকুৱা বস্তু এটা ভৰাই থৈছা শংকুতে ঠিক আছে ওকে তে ভৰাই পেলাই মইতো ইয়াত ৰং কৰা নাই তাতো ৰং কৰিব লাগিব তাত তুমি একদম ধুনিয়াকৈ এনেকৈ বাৰ্ছ ভৰাই এনেকৈ ৰং কৰিলা
কাৰণ পৃষ্ঠকালি কৈছে দেই গোটেই অংশটোৰ পৃষ্ঠকালি অৱশিষ্ট বুলি কোৱা মানে অৱশিষ্ট কিয় কৈছোঁ উলিয়াই আনিলোঁ বাকী যি থাকিলে সেইটো অৱশিষ্ট তে ইয়াত আমি ৰং কৰি আছোঁ প্ৰথমতে কি ৰং কৰিলোঁ তুমি চোৱা এইবিলাক আমি ধুনীয়াকৈ ৰং কৰিলোঁ এইবিলাক আমি ৰং কৰিলোঁ ফাৰ্ষ্ট আমি বেলনটো ৰং কৰিছোঁ চাবলৈ গ'লে গোটেইটো ৰং কৰি আছোঁ আমি ইয়াতো ৰং কৰি আছোঁ কিন্তু তুমি কাৰণ এইটো এনেকুৱা হৈ আছে এটা কভাৰ হৈ আছে ইয়াতো ৰং কৰিছোঁ আমি এনেকৈ বস্তুটো বুজি পাব লাগিব সেই বস্তুটো আমি ফাৰ্ষ্ট গোটেইটো ৰং কৰিলোঁ এনেকৈ ধুনীয়াকৈ ৰং কৰিলোঁ ঠিক আছে চোৱা কুৱেশ্যনটো কেলকুলেশ্যনতকৈ মই ছবিটোতে বেছি গুৰুত্ব দি থাকোঁ ন গতিকে কথাটো বুজি পাব লাগিব ৰং কৰিলোঁ হ'ল নেক্সট তুমি এনেকৈ চালা ভিতৰটোতো মই ৰং কৰিব থাকি গ'ল ভিতৰটো আকৌ তুমি এনেকৈ খাচকৈ ৰং কৰিলা ধুনীয়াকৈ ৰং কৰিলা ভিতৰটোত ৰং কৰিলা তে ভিতৰটো ৰং কৰিলে তুমি পাই-আৰ-এলক টাচ কৰিলা প্ৰথমে তুমি 2πr/hক টাচ কৰিলা পিছত পাই-আৰ-এলক টাচ কৰিলা হ'ল এতিয়া চোৱা নেক্সটত আকৌ তুমি ভাবিবা পাই-আৰ² ক'ৰ পৰা আহিলে পাই-আৰ² অহাৰ মেইন কাহিনীটো কি জানানে তুমি মনতে ভাবা তোমাৰ যদি এইটো কলম থোৱা বাকচ হয় তুমি কলম থোৱা বাকচৰ তলৰটো তুমি ৰং কৰিবা নে নকৰা তলফালে তুমি ভাবা এইটো বাকচ ন এইটো ধুনীয়াকৈ তুমি উঠাই দিয়াচোন ইয়াৰ পৰা মনতে ভাবা তুমি এইটো ধুনীয়াকৈ এনেকৈ উঠাই আনিলা উঠাই আনি পেলাই এনেকৈ তুমি দাঙি পেলাই চালা তলটো এটা ধুনীয়া গোল আছে তুমি তাত ৰং কৰিবানে তাতো তুমি ৰং কৰিবা নহ'লে বেয়া লাগিব নহয় দেখি গোটেইটো যদি তুমি য়েল্ল' কালাৰ ৰং কৰা তলটোনো কিয় বাদ দিবা তলটোতো ধুনীয়াকৈ ৰং কৰিম ন তো এনেকৈ আমি কি কৰিম এইটো ধুনীয়াকৈ এনেকৈ উঠাই পেলাই তলফালেও এনেকৈ ধুনীয়াকৈ কি কৰি দিম ৰং কৰি দিম সেইকাৰণে তলত এটা কি সোমাই আছে বৃত্ত সোমাই আছে তলত তুমি মনতে ভাবিব পাৰিছানে এটা বেলন তুমি এইটো ধুনীয়াকৈ এনেকৈ উঠাই আনিলা চাবাচোন ভাবা উঠাই আনিলা ভাবা এনেকৈ উঠাই আনিলা এইটো ধুনীয়াকৈ এটা গোল হৈ আছে চবফালে ৰং কৰিলোঁ মই পিছত ভিতৰৰ ফালে এনেকৈ চালোঁ ভিতৰৰ ফালেও ধুনীয়াকৈ ৰং কৰিলোঁ এতিয়া ভাবিম তলৰ ফালে ৰং কৰিব থাকিল ন তলৰ ফালে কি থাকে এটা গোল আছে কি আছে গোল এটা বৃত্ত আছে সেই বৃত্তটোৱে হৈ আছে কি পাই-আৰ² কাৰণ বৃত্তৰ কালি সূত্ৰটো কি আছিল বৃত্তৰ কালি পাই-আৰ² দেখিছানে টোটেলি এটা বেলেগ কাহিনী আকৌ আহি ইয়াত সোমাই আছে পাই-আৰ² গতিকে বস্তুবিলাক অলপ আইডিয়া কৰিব পাৰিব লাগিব এতিয়া ক'বা নতুনকৈ কি দিলোঁ মই পাই-আৰ² এতিয়া আৰু কি মানবিলাক বহাই দিম কাম খতম হৈ যায় এতিয়া শুনা আগৰ যিটো কুৱেশ্যন নাম্বাৰ যিটো 7 আছিলে কুৱেশ্যন নাম্বাৰ যদি মই 7টো চাওঁ তাত কিন্তু এইটো কাহিনী অহা নাছিলে এইটো আহিছিল এতিয়া ক'বা ছাৰ কিয় অহা নাছিলে চোৱা তাত কাহিনীটো কেনেকুৱা আছিল এনেকুৱা আছিলে কাপোৰ এনেকুৱা আছিলে প্ৰথমে এটা ধুনীয়াকৈ গোলকৈ কাপোৰ লগাইছিলোঁ ওপৰত এনেকৈ কাপোৰ লগাই দিছিলোঁ ঠিক আছে তুমি কাপোৰ ক'ত লগাইছা এনেকৈ ধুনীয়াকৈ এই মই যে কৈছিলোঁ চাৰ্কাছ পাৰ্টিৰ কথা এনেকৈ ধুনীয়াকৈ ইয়াৰ আগৰ কুৱেশ্যন নাম্বাৰ ইয়াত এনেকৈ লগালা প্ৰথমে কাপোৰ ওপৰত কাপোৰ লগাইছা তুমি কি তলত কাপোৰ লগাবা নেকি এনেকৈ মানুহে গৈ পেলাই হ'বা গছকি অৱস্থা নাইকিয়া কৰিব তাত কি তুমি 500 টকীয়া দামৰ কাপোৰ লগাইছা তলত কি 500 টকীয়া কাপোৰ লগাবা এনেকৈ গোল কি দৰকাৰ এনেও নলগাওঁ তাত এনেই কাৰ্পেট পাৰি থ'ম তুমি মনতে ক'বা কাৰ্পেট পাৰিছা চাগে কিন্তু কাপোৰবিলাক ক'ত লগাইছে ছাইডত লগাইছে গতিকে তুমি ফিল কৰিব লাগিব ইয়াত কি আছে এটা বেলন আছিলে আৰু ওপৰত এটা শংকু আছিলে গতিকে সেইকাৰণে বেলন আৰু শংকু 2πr/h আৰু পাই-আৰ-এল আহিছে কুৱেশ্যন নাম্বাৰ 7টোত এইটোত কিয় আহিলে তুমি গম পাই গ'লা মই কলমৰ বাকচটোত প্ৰথমে বেলনটো বনাম নেক্সট ভিতৰত ৰং কৰিম তলফালেতো ৰং কৰিব লাগিব নহ'লে কেতিয়াবা কোনোবা আহি দাঙি দিব এইটো ঘৰত বনোৱা তলত ৰং কৰা নাই সেইকাৰণে আমি তলটো ৰং কৰি ৰাখিম পাই-আৰ² এতিয়া যদি তুমি মন কৰা গোটেইটোৰ পৰা কিবা এটা বস্তু কমন আহি আছে কমন ল'লে কি হয় কেলকুলেশ্যনত অলপ সুবিধা হয় তুমি চোৱা আমি কেনেকৈ কেলকুলেশ্যনখিনি কৰিম চোৱা অংকটো পাতি দিওঁ বুলি ক'লে কিমান সময় লাগে গোটেইটো অংক পাতি দিলোঁ কাম খতম হয়নে তেনেকৈ হ'লে নহ'ব ঠিক আছে কথাটো আমি প্ৰতিটো বস্তু কিয় আহি আছে কিয় অহা নাই কিয় যোগ কিয় কৰি আছোঁ কোৱাচোন কাৰণ প্ৰতিটো বস্তু এড কৰি আছোঁ তুমি ভাবা নিজে ৰং কৰি আছা তুমি ৰং কৰোঁতে তুমি 3বাৰ ৰং কৰিবা এবাৰ বাহিৰত ৰং কৰিবা ভিতৰত ৰং কৰিবা ছেকেণ্ড টাইম থাৰ্ড তলত ৰং 3টা পাৰ্ট আছে 3বাৰ কৰি আছা 3টা দেখিছানে অংক মজা তুমি চোৱা নেক্সট আমি কমন ল'ম যদি আমি কমন লওঁ তুমি মন কৰা ইয়াত চোৱা ইয়াত গোটেইকেইটা বস্তুতে কি আছে ইয়াতো পাই আছে তে আহি গ'ল আমাৰ পাই এটা কমন ল'লা নেক্সট চোৱা আৰ ইয়াতো আছে ইয়াত আৰ এটা আছে ইয়াত আৰ এটা আছে ইয়াত আৰ দুটা আছে r² মানে আৰ দুটা সোমাই আছে ঠিক আছে তুমি r2 কমন ল'লা কমন লোৱাটো বুজি পাবা তে তুমি পাই আৰু আৰক উলিয়াই আনিলা পাই আৰু তে কি থাকিলে 2h সেইকাৰণে হ'ল 2h প্লাছ আছে প্লাছ পতা চাই পাতিব লাগে চাই ধুনীয়াকৈ পাতি যোৱা নেক্সট তুমি যদি মন কৰা ইয়াত পাই আৰু আৰক ধুনীয়াকৈ উলিয়াই আনিলা এলটো থাকি গ'ল প্লাছ আছে প্লাছ পাতিলা আকৌ যদি তুমি মন কৰা পাইটোক উলিয়াই আনিলা আৰ ইয়াত দুটা আছে মনতে ভাবা r² মানে কি r² মানে আৰ দুটা আছে মই কওঁ না 3² মানে 3 কেইটা আছে দুটা তে r²টো আৰ দুটা আছে তে r² এটা আৰ আহিলে তে এটা বুজি পাইছোঁ নহয় ইয়াত আৰ পাইটো আহিলে r² এটা আৰ আহিলে এটা আৰ ইয়াত থাকি গ'ল ওকে নেক্সট চোৱা পাই মান কিমান 7/22 ধুনীয়াকৈ মৰমত বহাবা যাতে আমাৰ একো ভুল নহয় আৰৰ মান কি বহাবা 0.7 আৰৰ মান ক'ৰ পৰা 0.7 চব মানবিলাক চব ৰেডি আছে এইবিলাকনো কি আৰু এইবিলাক আমি প্ৰথমে পাতি লৈছিলোঁ এইটো আমি কিয় উলিয়াই লৈছিলোঁ কাৰণ আমাৰ কেলকুলেশ্যনত L2 লাগে তুমি ফিল কৰিব লাগিব মোক L লাগিব গতিকে মোক L2 লাগে L2 কেনেকৈ গম পাবা মোকতো পাই-আৰ-এলৰ ফৰ্মুলাটো লাগিব নহ'লে তুমি বেলেগত ভাবি চোৱা মোক ফৰ্মুলাটোত কি বস্তু লাগিব বেলন লাগিব বেলন বুলি কোৱাৰ লগে লগে 2πr তাত মোক L নালাগে আৰু এটা কি আহিলে শংকু বুলি ক'লে পাই-আৰ-এল L2 মোক লাগিব সেইকাৰণে L উলিয়াই লৈছোঁ তেনেকৈ বস্তুবিলাক অলপ ফিল কৰিব পাৰিব লাগিব
তে আমি বস্তুবিলাক বহুৱা h ৰ মান কিমান ইয়াত আৰু ক্যালকুলেশন r ৰ ভ্যালু কিমান 0.7 ধুনিয়াকে বহাই দিলো r ৰ ভ্যালু 0.7 এটো পইণ্ট কিমান 7 দেখা দাও অকমান হেই হৈছে r ৰ ভ্যালু কিমান 0.7 নেক্সট আমি সোৱা 2 আছে 2 বহালা h ৰ ভ্যালু কিমান h ৰ ভ্যালু হৈ গল কিমান 2.4 h ৰ ভ্যালু মই বহাই দিলো কিমান 2.4 এটো সোৱা h ৰ মান 2.4 এটো 2.4 আৰু সোৱা প্লাস আছে প্লাস দিলা l ৰ মান কিমান l ৰ মান হল 2.5 এটো l ৰ মান ৰেডি থাকে মান বিলাক একদম মান বিলাক বহাই যা প্লাস আছে প্লাস দিয়া প্লাস আছে r ৰ মান কিমান 0.7 এটো 0.7 ওকে ওকে তুমি সোৱা 22/7 সেম লিখিছো ইনটু আছে ইনটু দিছো 0.7 এটা সোৱা ইয়াত মই কি কাম কৰিম তুমি ভাবে ও মই ব্ৰেকেটৰ কাম বদমাস ব্ৰেকেটৰ কাম ওকে এটা ব্ৰেকেটৰ কাম কৰিলে ব্ৰেকেটৰ ভিতৰত তুমি প্ৰথমে পূৰণৰ কাম কৰিবা 2 ৰ লগত 2.4 এটো 2.4 দে ক্যালকুলেশন এবিলা লিখা ভুল নকৰিবা 2.4 তে 2.4 ৰ লগত 2 টো পূৰণ কৰিলা 2.4 ৰ লগত 2 পূৰণ কৰোতে 2.4 ৰ লগত কি পূৰণ কৰোতে যতে এটা পূৰণ কৰিব পাৰি 4 দুগুণে যতে নহয় লিখিবা যতে পাবা দশমিকৰ কোনো কথা নাই 4 দুগুণে 8 4 দুগুণে 2 দুগুণে 4 2.4 ৰ লগত 2 পূৰণ কৰে দশমিক এক ঘৰত আছে এক ঘৰতে দি দিলা 4.8 তা হি গল কিমান আমাৰ 4.8 2.5 আছে 2.5 আছে 0.7 আছে 0.7 আছে ওকে ওকে 22/7 টু কন্টিনিউ কৰিলা পূৰণ আছে পূৰণ 0.7 4.8 2.5 আৰু 0.7 মই সোয়া যোগ কৰি থৈছো সোয়া 4.8 2.5 2.5 0.7 সোয়াচোন যোগ কৰোতে মই দশমিকৰ তলে তলে দশমিক দিছো দশমিক মানে দশমিকে বেয়া পাব 4.8 গুটেটা যোগ কৰা সোয়া যোগ কৰিলে 8 গুটেটা যোগ কৰিলে এখিনি হৈছে 20 ৰ 0 2 ইকুৱেল 4 5 6 7 8 তুমি চৈছা 80 ওলাই যোগ কৰিলে কিমান ওলাই 80 কিন্তু দশমিকটো তলে ধুনিয়াকে বসি আহিব যোগ কৰিলে তলে গুছি আহে কিন্তু পূৰণ কৰিলে হিসাব কৰি বহাব লাগে ঠিক আছে হিসাব কৰি বহাব লাগে মানে এটা সোয়া পূৰণ কৰি ফালা 4.8 দশমিক এক ঘৰত আছে এক ঘৰ হেই কাৰণে এক ঘৰত দিম কিবা কাৰণে যদি ইয়াতো দশমিক থাকে কেনেকে বহিব দশমিক এক ঘৰত টোটাল দু ঘৰত আছে হেই কাৰণে এখিলে আহিব তেনেকুৱা নিচিনা কিন্তু ইয়াত যোগ কৰিলে তলে তলে নামি আহিল তে যোগ কৰিলে কিমান হল 8 পালা এই শূন্যৰ কোনো মূল্য নাই দশমিকৰ পিছত শূন্যৰ কোনো মূল্য নাই তেটো ইয়াত পাতিলা ঠিক আছে তে আমি ইয়াত ক্যালকুলেশন যদি কৰো ইয়াত আছে 7 ইয়াত আছে 0.7 ইয়াত আছে কিমান 7 ইয়াত আছে 0.7 এখিনি অকমান চোৱাচোন অকমান আছে আৰু এখিনি আৰু ক্যালকুলেশন একো নাই 22 ডিভাইডেড বাই 7 ইনটু 0.7 ইনটু 8 এটা কবা স্যাৰ এটো কেনেকে কাটা যায় সোয়া ইয়াত সোয়া এটো 7 আছে ইয়াতো 7 আছে 7 কাটা গল কিন্তু চাবলৈ গলে দশমিক এটা আছে এটা দশমিক বহি আছে একো নাই মানে এবাৰ তুমি বস্তু আছন হাতেৰে হাতক কেবাৰ যায় এবাৰ যায় হাতেৰে হাতক কেবাৰ যায় এবাৰ কাটি দিলা কিন্তু দশমিক আছে ন দশমিকটো পাতিব লাগিব ঠিক আছে হেকানে 0.1 হেইটো আহি গল 0.1 ঠিক আছে এটো নকিয়া একদম সিম্পল এটা কথা ঠিক আছে তে আহি গল কিমান 0.1 বুজি পালো এখিনি লাগে 0.1 কৰ পৰা আহিলে আৰু বহুত ধৰণে ভাবিব পাৰি 7 কাটা গল একবাৰ গল দশমিকটো দি দিলা নহলে আৰু ক্যালকুলেশন আছে মই দেখাম বাৰু 22.1 ইনটু 8 মই জাস্ট এবাৰ কৈ লওঁ 22.1 আৰু 8 গুটে কিটা পূৰণ কৰি দিয়া 22.1 আৰু 8 22 ৰ লগত 0.1 পূৰণ কৰিলে কি হ'ব 22 ৰ লগত 0.1 কিয় পূৰণ কৰিব লাগে 0.1 প্ৰথমে 8 পূৰণ কৰা দশমিকক পিছলৈ ৰাখা যিবিলাক সহজ পোৱা সদায় আগত কৰিবা কাৰণ চোৱা দশমিক তুমি যেতিয়া শিকিছিলা আগত দশমিক শিকিছিলা নাই শিকা নহয় তে কি কৰা 22 ৰ লগত 8 পূৰণ কৰা 22 ৰ লগত 8 কৰা 8 দুগুণ 16 6 উকলিলে 8 দুগুণ 16 একে 17 176 এটা পূৰণ কৰিলো আকৌ 0.1 আকৌ 0.1 এটা পূৰণ কৰি দিয়া পূৰণ কৰি 6 গুণে 6 7 গুণে 7 1 গুণে 1 তে দশমিকটো এইখিনিত বহি যাব কি হ'ব 7 কাৰণ দশমিক কে ঘৰ পূৰণ কৰি যা দশমিক কে ঘৰত আছে এক ঘৰত হেই কাৰণে দিলো 17.6 এইটো আহি গল 17.6 নহলে ডাইৰেক্ট কৰিব পাৰি কেনেকে কৰে জানে বহুতে কেনেকে কৰিব এনেহে কৰিব 22 ৰ লগত 8 পূৰণ কৰিলো হৈ গল 176 দশমিক একৰ লগত যিয়ে পূৰণ কৰা 176 দশমিক এক ঘৰত আছে হেইটো পাতি দিয়ে নকৰে ক্যালকুলেশনে নকৰে হেই কাৰণে তো অংক এতিয়া চোৱা 17.6 আছে শুদ্ধ মান বুলি কৈছিল তোমাক কি কৈছে শুদ্ধ মান তুমি এটা শুদ্ধ মান বুলি কলে কি হবে 17.6 কবলে অকমান বেয়া লাগে 17.6 তুমি চুলা এটা কিনিছা কিবা কলম এটা কিনিছা 17 টকা 6 পইচা তুমি এনেকে নকোৱা তুমি কি বুলি কবা মই 18 টকা দি কিনিছো কিমান বুলি 18 তুমি এটা শার্ট কিনি আনিছা তুমি এটা ছোৱালী মানুহে কিবা এটা কিনি আনিছা লৰা মানুহে কিবা এটা কিনি আনিছা 699 জাস্ট কৈছো আৰু এটো আসলে নহয় এই কাহিনীটো তথাপিতো তুমি কি বুলি কোৱা কোন 700 বুলি কৈ দিয়া কিমান বুলি কৈ দিয়া 700 ঠিক আছে কবৰ সুবিধাৰ কাৰণে এনেকৈ কব পাৰা আসলতে এটু কাহিনী গলেও নহয় এটু কব পাৰা তুমি বুজি পাছনে এনেকে আমি কৈ দু 699 হলে 700 কৈ পেলা ভাল লাগে আমাৰ 700 টো কৈ পেলা আমাৰ ভাল লাগে হয় না 700 699 কোনে কৈ থাকে 697 17.6 কোনে কৈ থাকে 18 টকা কম কিমান টকা কম 18 টকা হেইটোৱে কাহিনী মানে 17.6 টো তুমি এটো ইয়াত কাহিনী এটা আছে যদি দশমিকৰ পিছত 5 কে ডাঙৰ হয় 5 আৰু 5 কে যদি ডাঙৰ হয় তেতিয়া কি কৰে এটো যদি 17 থাকে এটো 18 পাতি দিয়ে কিবা হেইটোৱে কাহিনী এটো কি হৈ গল 18 হেই কাৰণে আমি লিখি দিলো কিমান 18 আৰু কাখত আমি শুদ্ধ মান বুলি লিখি দিম শুদ্ধ মান যদি লিখা তুমি ইয়াত সমান চিহ্ন দিব নোৱাৰা ইয়াত তুমি কি দিব নোৱাৰা সমান চিহ্ন দিব নোৱাৰা বহুত কথা আছে এখানে তুমি সমান 17.6 17.6 ৰ সলনি সমান চিহ্ন 18 কেতিয়াও নহয় তুমি কাখত লিখি দিব লাগিব শুদ্ধ মান মই শুদ্ধ মান কাৰণে 17.6 বুজি পাইছনে হেইটোৱে কথা
ঠিক আছে তে এইটোৱে মেইন কাহিনী ইয়াৰ ইয়াতে এনসাৰ হৈ গ'ল কিমান 18 কি উলিয়াব দিছিলে আমাক পৃষ্ঠ কালি শুদ্ধ মান লাষ্টত লিখি দিয়া এনসাৰ বা লিখিব পৰা এটাকে পৃষ্ঠ কালি এনসাৰ এককটো লিখিব লাগিব ন 18 মিটাৰ নে সেন্টিমিটাৰ স্কয়াৰ কালি বুলি কৈছে না আজি কালি দুদিন সেন্টিমিটাৰ স্কয়াৰ বুজি পালো সোৱা জাস্ট অংকটো নকৰাকে বুজাইছো 18 মিনিটস ঠিক আছে তে এইটোৱে ইয়াৰ হৈ গ'ল কাহিনী তে এইটো কৰিবা নেক্সট আৰু ইয়াৰ এটা কোৱেশ্চন আছে এটা কোৱেশ্চন কৰিলে এইটো মানে হেৰিটো শেষ হৈ যাব এটা অনুশীলনী শেষ হ'ব ঠিক আছে আজিলৈ ইমানতে থাকক তোমালোকে এখিনি কন্টিনিউ কৰিবা আগৰ যিখিনি আছে এখিনি চেক কৰি থাকিবা সাবা ক্যালকুলেশন বিলাক আৰু বৰ্গমূলৰ কথাটো মোক আকৌ এবাৰ কবা মই কৰিম বাৰু সোনকালে তে এখিনিতে ইমানতে থাকক নেক্সট ক্লাছত আকৌ লগ পাম থ্যাংক ইউ সো মাচ